চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে আমাৰে বিহুটিৰ কথা। সকলোলৈকে ৰঙালী ওলগ যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথে আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান ৰঙালীৰ কথা। ৰঙালীৰ কথা পাতিবৰ বাবে আমাৰ মাজত আজি উপস্থিত আছে লোক সংস্কৃতিৰ এগৰাকী সাধক, বিহুৰ আলোচক ভৱেন দুৱৰী ডাঙৰীয়া। মই তেখেতক আদৰিছোঁ। আজি ৰঙালীৰ কথা পাতিম ভৱেন দুৱৰী ডাঙৰীয়াৰ সৈতে। তেখেতৰ পৰা আমি জানিব লগা বহুখিনি কথা আছে, বহুখিনি তথ্য তেখেতে আমাক দিব পৰা আছে। সেই বিষয়ে আমি তেখেতৰ লগত কথা পাতিম। মই প্ৰথমেই দুৱৰী ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ, আমি সাত বিহু বুলি সকলোৱে জানো, সৰ্বত্ৰে সেইটো পৰিচিত সাত বিহু। কিন্তু এই সাত বিহুক লৈ বিভিন্ন সময়ত দেখা যায় বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হয়। সাত বিহু বুলি ক'বলৈ যাওঁতে আমাৰ চেনেহী বিহু, বোৱাৰী বিহু, গাভৰু বিহু, এনেধৰণৰ বিহু ধৰি বিহুৰ সংখ্যাবিলাক বৃদ্ধি হৈ গৈছে। দুৱৰী ডাঙৰীয়াই কি কয়? ডাঙৰীয়াই কি কয়? প্ৰথমতে মই আপোনাক নমস্কাৰ জনাইছোঁ, বিহুৰ ওলগ জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিছোঁ। ধন্যবাদ। আজি এই বিহুৰ বতৰত বিহু বিষয়ক দুই এষাৰ কথা, মনৰ কথা পাতিবলৈ আমাক নিমন্ত্ৰণ জনাইছে। আপোনাক ধন্যবাদ জনাইছোঁ। বিহুৰ কথাই পাতিম। হয়, আমি ৰঙালীৰ কথা পাতিম। প্ৰথমতে কৈ লওঁ, আপোনাৰ আপুনি যিটো নামষাৰ গালে, হয়, যে কৈনো কৈ থাকোঁতে উৰকে নপৰে ৰঙালী বিহুৰে কথা। এটা আমাৰ বিহু বুলিলে বুলিবৰ নাই বুলিব, আমাৰ উজনিত এটা কথা আছে, বিহু বুলিলে বুলিবৰ নাই, মানে কৈনো কৈ থাকিলে উৰকে নপৰে। এতিয়া আমাৰ যিটো পৰিস্থিতি আহিছে, কৈনো কৈ থাকিলে উৰকে নপৰে ৰঙালীৰ বিতৰ্কৰ বিহুৰ বিতৰ্কৰ কথা হৈছে। এতিয়া সৰ্বত্ৰ বিহুত বিতৰ্ক হৈছে। আচলতে এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা, যদি আমি এতিয়া বিহুৰ কথা লৈ বিতৰ্ক কৰিব লগা হৈছে। যি কি নহওক, আমি আলোচনাটো কৰিম খুব ঘৰুৱাভাৱে পাতিম। মই আপুনি যিটো কথা কৈছে, সংস্কৃতিৰ সাধক বা লোককৃষ্টিৰ সাধক, লোককৃষ্টি ৱাইডাৰ টাৰ্ম, এটা বহল, মানে আমাৰ ইমান লোককৃষ্টি আছে, তাৰ ভিতৰত বিহু এটা কৃষ্টি। গতিকে সেই বিহু কৃষ্টিটোৰ মই আলোচকে, মানে আলোচনাত ভাগ লওঁ। বিহুৰ সাধকো নহয়, মই বিহুৰ বিশেষজ্ঞও নহয় আৰু বিহুৰ শিল্পীও নহয়। মোক জানো ক'ৰবাত মানে বিহু মৰা দেখিছে? গতিকে পাৰফৰ্মিং যিটো পাৰফৰ্মাৰ নহয়, এইবোৰ দেখিছোঁ, শুনিছোঁ, যিবোৰ আৰ্টৰ ওপৰত মই ক'ম বাৰু, কিছু কথা ক'ম। তাৰমানে মই পাৰফৰ্মাৰ নহয়। এই যিবোৰ দেখিছোঁ, আমি স্থানীয়ভাৱে যিখিনি পালন কৰি আহিছিলোঁ, বিহু আমাৰ তেজত আছে, বিহু আমাৰ বংশত আছে, বিহু আমাৰ পৰম্পৰাত আছে। সেইকাৰণে বিহুটো ভাল পাওঁ, বিহু কৰিছিলোঁ, বিহু মাৰিছিলোঁ, বিহু দেখিছোঁ, বিহু চাইছোঁ, এৰিব নোৱাৰোঁ। গতিকে সেইফালৰ পৰা আমি বিহুৰ লগত জড়িত। গতিকে বিহুৰ বিষয়ে দুই এষাৰ কথা, মনৰ কথা আপোনাৰ লগত পাতিম। ইয়াৰ বিতৰ্কৰ সৃষ্টি হ'ব নালাগে। আৰু যদি কিবা ভুল ভ্ৰান্তি হয়, কাৰোবাৰ লগত কিবা যদি নিমিলিব পাৰে, মতান্তৰ হ'ব পাৰে, গতিকে সেইখিনি কথা আগত ৰাখি মই কথাখিনি ৰাখিম। প্ৰথমতে মই এটা কথা কৈ লওঁ যে মই ভাৰতীয় নাগৰিক। ভাৰতীয় যিটো সংবিধান, সেই সংবিধানখন মই মানো। আৰু ভাৰতীয় সংবিধানত এটা কথা আছে, আপোনালোকে যে আমাৰ যিবোৰ অধিকাৰ আছে, আমাৰ সকলো আৰ্ট এণ্ড কালচাৰবিলাক আমি প্ৰফেছ এণ্ড প্ৰপেগেট, তাৰমানে প্ৰচাৰ প্ৰসাৰ কৰিব পৰাকৈ আমাৰ এটা অধিকাৰ আছে। কিন্তু অধিকাৰটোৰ লগতে আমাক ভাৰতীয় সংবিধানত অনুচ্ছেদ 51 ক 6 নম্বৰ যিটো অনুচ্ছেদ আহি আছে, অনুদফা আছে, তাত কৈছে যে it shall be the duty of every citizen of India to value and preserve the rich and heritage composite culture. তাৰমানে আমাৰ লগে লগে আমি পালন কৰাৰ যিটো অধিকাৰ আছে, তাৰ লগত আমি এটা দায়িত্ব এতিয়া আমাক কনষ্টিটিউশ্যনে আৰোপ কৰি থৈছে, সেইটো বাধ্যতামূলক। ইট শ্যাল বি বুলি কৈছে। তাৰমানে আমি আমাৰ যিটো কৃষ্টি, সেই কৃষ্টিটোক আমি কি কৰিব লাগে, মান্যতা দিব লাগে, আৰু আমি তাক প্ৰিজাৰ্ভ কৰিব লাগে, ৰেচপেক্ট কৰিব লাগে। যিটো সেই কম্প'জিট কালচাৰটোক আমি ডিষ্টৰ্ট কৰিব নালাগে বা তাক বিকৃত কৰিব নালাগে, সেইটো আমাৰ অব্লিগেশ্যন। গতিকে সেই আইনৰ আওতাত
ৰাখিয়ে সংবিধানৰ আওতাত ৰাখিয়ে মই কথাকেইটা আগবঢ়াম হয় নহ'লে কোনোবাই ক'ব যে আপোনাক কোনে অথৰিটি দিলে তেওঁ কোনে অথৰিটি দিলে আকৌ এটা বিতৰ্ক বিতৰ্ক হ'ব গতিকে মই ফ্ৰীডম অফ স্পীচ 19A আপুনি জানে আপোনালোকে জানে ফ্ৰীডম অফ স্পীচৰ কথাটো মই এই ফ্ৰীডম অফ স্পীচটো এক্সাৰচাইজ কৰি কথাখিনি ক'ম এতিয়া আপুনি সাত বিহু বুলি ক'লে সাত বিহু বুলি কোৱা হয় আচলতে আমাৰ যিটো ৰঙালী বিহুটো সাতদিনীয়া যেনেকৈ কাতি বিহুটো এদিনীয়া আমি মাঘ বিহুটো আমি দুদিনীয়াকৈ পাতোঁ তাৰপিছত আপোনাৰ ৰঙালী বিহুটো আমি সাতদিনীয়া মানে সাত বিহু বুলি এতিয়া কোৱা হৈছে এতিয়া সাত বিহু মানে এতিয়া সাতটা যিটো যেতিয়া আপুনি সংজ্ঞা দিয়ে এই সংজ্ঞাটো মানে এতিয়া আপোনাৰ এনেকুৱা হ'লগৈ নহয় ইমান সাত বিহুৰ নাম বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিভিন্নজনে মানে নামকৰণ কৰিব ধৰিছে এতিয়া ক'লে গৰু বিহু মানুহ বিহু গোঁসাই বিহু চেনেহী বিহু মৰমী বিহু কুটুম বিহু পাতৰ বিহু নাঙলৰ বিহু সাপ বিহু এতিয়া এই আপোনাৰ ছয়গাঁৱৰ ফালে সাপ খুব মানে মনসা পূজা কৰা হ'লে তেওঁলোকে সাপৰ বিহু সেইদিনা পেপাৰত লিখে যে গছ আমাৰ গছ নহ'লে বোলে প্ৰকৃতি নহ'লে গছ নহ'লে বোলে গছ পূজা পাতিব লাগে এনেকৈ সাত বিহু তাৰপিছত চেৰা বিহু এতিয়া আমি যেনেধৰণে পালন কৰি আহিছোঁ আমি বহাগ বিহুটো চ'তৰ সংক্ৰান্তিতে আৰম্ভ হয় গৰু গা ধোৱা পৰ্বৰে আমি আৰম্ভ কৰোঁ তাৰপিছত বিভিন্ন ধৰণৰ বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন লোকাচাৰ আছে বিভিন্ন সম্প্ৰদায়ৰ নিজৰ নিজৰ লোকাচাৰ আছে তেওঁলোকে হয়তো কোনোবাই হুঁচৰি গায় কোনোবাই অন্যান্য খেল ধেমালি কৰে ইত্যাদি এনেকৈ বিহু ৰং ধেমালি কৰি সাতদিনৰ দিনাখন যেতিয়া হুঁচৰি গোৱা শেষ হয় তেতিয়া আমি বিহু উৰুৱাওঁ তেতিয়া সাতদিনত গৰু গা ধোৱাৰ পৰ্বৰে আৰম্ভ হয় আৰু আমি বিহু হুঁচৰি গাই বিহু যিখিনি যেনেকৈ বিহু মেলা পাতে পাছত কি বোলে বিহু মেলা পাতে সেইবোৰ বিহু মেলা সেইটো বিহু বুলি আমি ধৰিব নোৱাৰোঁ সেইবিলাক সাংস্কৃতিক অনুষ্ঠান যে বিহু আচলতে সাতদিনীয়া এতিয়া সাত দিনকে সাত বিহু বুলি এতিয়া বিভিন্নজনে নাম দিছে এতিয়া নামবোৰ এতিয়া এইটো আমি সৰ্বজন গ্ৰহণযোগ্যতা তাত আছে নে নাই সেইটো আমি বিচাৰ কৰি চাব লাগিব এতিয়া লখিমপুৰত কোনোবাই কিবা নাম দিছে শিৱসাগৰত কোনোবাই যেনেকৈ নাম দিছে গোলাঘাটত নাম দিছে সেইলোকে গোষ্ঠীগতভাৱে সেইটো দিয়ক তেওঁলোকৰ বিহুৱে সেইখন স্বাধীনতা দিছে এতিয়া আমাৰ বিহুত এতিয়া কিছুমানে গৰুক পূজা কৰা বুলি আমাৰ কিছুমানে এটা সম্প্ৰদায় এইখিনি হিন্দু ধৰ্মৰ যিখিনি আমি গো পালন বিশ্বাস কৰোঁ গো মাতা বুলি গো পূজন বুলি তেওঁলোকে গো পূজা বুলি কিছুমানে বিশ্বাস কৰে এতিয়া গৰুকটো সকলোৱে পূজা নকৰে আৰু যিসকল ধৰি লওক জনজাতীয় যিসকল শালি খেতিৰ লগত সম্পৰ্ক নাই তেখেতলোকেও গোধনৰ লগত ইমান আমি শালি খেতিসকলে যি ধৰণে মহত্ব দিওঁ সেই ধৰণে মহত্বটো দিয়া নহয় আৰু এটা কথা আছে বিহুটো সকলোৱে একে সময়তে একেধৰণে নাপাতে আমি সৰ্বসাধাৰণে কি কৰোঁ বহাগৰ চ'তৰ সংক্ৰান্তিৰ দিনাই আমি গৰু বিহু আৰম্ভ কৰোঁ তাৰপিছত কিন্তু কিছুমান সম্প্ৰদায় আগতেই পাতে আপুনি আলি আলিয়াং চাব আলি আলিয়াং ফাগুনতে পাতে আকৌ কিছুমান জনগোষ্ঠীও আছে আমাৰ সাধাৰণ জাতীয় ভিতৰতো তেওঁলোকে বহাগৰ প্ৰথম বুধবাৰটোত আৰম্ভ কৰে এতিয়া আমি ক'ম নেকি তোমাৰ লগতো আগুৱাই আনা নে আমি ক'ম নেকি আমিও তোমাৰ লগলৈ পিছুৱাই যাওঁ গতিকে বিহুৱে সেইটো স্বাধীনতা দিছে যি ধৰণে লোকাচাৰ কিন্তু সাংগীতিক দিশটো এতিয়া সাংগীতিক যিটো দিশ সেই দিশটো এতিয়া আমাৰ ধৰি লওক বিহু আমি যিটো বিহু পাৰফৰ্ম কৰোঁ সেই পাৰফৰ্মটো আমি অকণমান মেলিব পৰা ধৰণৰ আছে এতিয়া সাত বিহু বুলি ক'লে সেইকাৰণে মই এইটো কওঁ যে সাত বিহু কোনোবাই যিকোনে নাম দিছে তেখেতলোকে কৈছে গৰু বিহু এতিয়া গৰুকে আমি সেইদিনাখন নোধোৱাওঁ নহয় তাৰপিছত আমি কণী যুঁজাওঁ তাৰপিছত আপোনাৰ কুকুৰা যুঁজাওঁ খেল ধেমালি আছে বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে বিভিন্ন ধৰণে পালন কৰে এতিয়া আমি এইটো কৈ দিয়া উচিত নহয় যে তোমালোকে সকলোৱে সেই দিনটো গৰু বিহু মানিব লাগিব এই দিনৰ গোঁসাই বিহু বুলি মাৰিব এতিয়া ধৰি লওক আমাৰ উজনিত আহোম সম্প্ৰদায় তাত নামঘৰে নাই এই গোঁসাই ধৰণৰ এইবিলাক ব্যৱস্থাবিলাক এই হেৰিয়াৰ আপোনাৰ শংকৰদেৱৰ পাছত গোঁসাই মহন্ত এইবিলাক আহিছে গতিকে কিছুমান সম্প্ৰদায়ৰ গোঁসাই বুলি আমাৰ এইটো জনবিশ্বাসত আমাৰ সম্প্ৰদায়িক কিছুমান ভিতৰত নাই কিছুমানে গোঁসাইক মানে গতিকে সেইকাৰণে গোঁসাই বিহু বুলি যে আপুনি কৈ দিয়ে মোক মানিবলৈ এতিয়া কিছুমান জনগোষ্ঠীক আমি ইম্প'জ কৰি দিব নোৱাৰোঁ এইটো জাপি দিব নালাগে কোনোবাই যি মান্যতা দি আগবাঢ়ি মানিবলৈ ইচ্ছা কৰিছে সেইটোত বাধা নাই
কিন্তু সেইকাৰণে সাত বিহু বুলি ক'লে মই কৈছোঁ সাত বিহুটো আমি সাতদিনীয়া বুলি আমি জনসাধাৰণে ক'ব লাগে আৰু জনসাধাৰণে মানিব আৰু কোনোবাই তাতে কৈছোঁ যে আমি এনেধৰণে মানিম আমি তাঁতৰ বিহু বুলি ক'ম এতিয়া তাঁত বিহু কৰিলে তাঁতখন আমি কেতিয়া লগাওঁ তাঁতখনটো বিহু ফাগুনতে আমি কি কয় তাঁতৰ কাম আৰম্ভ হৈ গতিকে তাঁত বিহু কেনেকৈ হ'ল আমি তাঁতত বিহুৱান বওঁ তাঁত বিহু আগলৈ তাঁতৰ কাম আগলৈ শেষ হয় আমি বহাগত প্ৰিয়জনক দিওঁ আকৌ নাঙল বিহু আমি বিহু সামৰিহে নাঙলত ধৰিম নাঙল মুঠি ধৰিম এতিয়া নাঙল বিহু কেনেকৈ হ'ল এতিয়া কোনোবাই যদি কৈছে কোনোবা জনগোষ্ঠীয়ে কৈছে আমি এতিয়া নাঙল বিহু কৰিম এনেকৈ নাঙল বিহু পাতিম এনেকৈ তাঁত বিহু পাতিম এনেকৈ কুটুম বিহু বুলিব এনেকৈ চেনেহী বিহু বুলি এনেকৈ তেওঁলোকে নিজৰ নিজৰ ধৰণে দি থৈছে আমাৰ ক'ব লগা নাই মোৰ কিন্তু কথাটো মই কৈছোঁ যে আমি এইটোৱে সেইটো বুলি সকলোৱে মানিবলৈ বাধ্যতাটো কৰিব নোৱাৰে এটা চেৰা বিহু বুলি কয় এতিয়া চেৰা বিহু মানে চেৰা শব্দটো আমাৰ কি হয় চেৰা বলিয়া চেৰা খলীয়া চেৰা পাগল চেৰা বলিয়া চেৰা শব্দটো আমাৰ ভাল শব্দ নহয় গতিকে আমিনো কিয় ইমান মৰমৰ বিহুটো ইমান আদৰৰ বিহুটোক কিয়নো চেৰা বিহু বুলি কওঁ কেলৈ ক'ব লাগেনো কোৱা উচিত জানো মই সেইটো কৈছোঁ দেই কোনোবাই কৈছে মোক ক'ব লগা নাই তেওঁলোকে দুখ পাব নালাগে তেওঁলোকে যি ধৰণে যিটো জনগোষ্ঠীয়ে যেনেকৈ ভাবিছে সেই ধৰণে পালন কৰক কিন্তু কথাবোৰ অকণমান আমি যেতিয়া আমি আমাৰ জাতীয় উৎসৱলৈ আমি হাৰিলৈ লৈ আহিলোঁ তেতিয়া আমি জাতিগত হিচাপে আমি কিছুমান মিলাব পাৰোঁ নেকি এতিয়া বিহু আপুনি পাতে মই সকলো সম্প্ৰদায়ৰ বিহু পাতে দুয়োটাক মই সেই কথাটোৱে সুধিব বিচাৰি আছোঁ মোৰ এইটো অনুভৱ বা মোৰ ক'বলগীয়া মই কৈছোঁ যে এনেধৰণে আমি বিহুটো আমি উদযাপন কৰি যাওঁ আগৰবাৰ যেনেকৈ উদযাপন কৰি আছিলোঁ সেইকাৰণে লোককৃষ্টি সেইকাৰণে বাপতি সাহোন মানে কি বোপা ককাৰ দিনৰ সম্পদ এই লোককৃষ্টি হ'ল আগৰ যিটো এইটো নিজে কোনোবাই সৃষ্টি কৰা নহয় পৰম্পৰাগতভাৱে যিটো ধাৰাবাহিকতা হৈ আছে গতিকে বিহু হ'ল লোককৃষ্টি হ'ল পৰম্পৰাটোৱেই প্ৰাণ এই পৰম্পৰাটো যদি আমি হত্যা কৰোঁ বা তাক বিকৃত কৰোঁ তেতিয়াহ'লে ই কি হ'ব বিৰূপ হ'ব এতিয়া ধৰি লওক মোৰ দেউতা ছবিখন এতিয়া মই এতিয়া ৰং চং বেছিকৈ সানি দিলে কি হ'ব বিৰূপ হ'ব বিকৃত হ'ব বেলেগে ৰূপ ল'ব গতিকে আমি বিৰূপ কৰা এইটো আমি অন্যায় কৰা হ'ব আকৌ সেই কনষ্টিটিউচনেল অব্লিগেশ্যন আহিব আমি যে এই কৃষ্টি সংস্কৃতিৰ আমি যে যিটো আমাৰ কৰ্তব্যবোধ আছে দায়িত্ববোধ আছে সেইটো আমি উলংঘা কৰা হ'ব সেইটো আমি কৰা উচিত জানো গতিকে সেইকাৰণে আমি এইটো ভাবিব লাগে আমি চিন্তা কৰিব লাগে যদি যিসকলে যেনেধৰণে কৰিব বিচাৰিছে পাতিছে নাম দিছে গতিকে সাত বিহু মোৰ মতে সাতদিনীয়া এইটো আগৰ পৰা আমি পাই আহিছোঁ আমাৰ বোপা ককাসকলেও কৈছিলে সেই বিহু গৰু ধোৱা পৰ্বৰে আৰম্ভ হ'ব আৰু উৰুৱাৰ দিনাখনে সামৰিব আৰু আজিকালি 7 দিনৰো বেছি কৰে কেতিয়াবা গাঁৱত বেছি হেৰি হ'লে কেতিয়াবা 2-3 যোৰা কৰি লয় কেতিয়াবা 15 দিন হয় কেতিয়াবা 20 দিন হয় এনেকৈ ধৰণে আমাৰ সেইটোৱেই আৰু সকলো এটা সময় থাকিব লাগে আজিকালি সময়বোৰ অপচয় কৰা নাই পূজা 4 দিনতে পাতে দুৰ্গা পূজা 4 দিনত পাতে আমি কেলৈ বিহুটো আমি এসপ্তাহত কিয় ক'ব নোৱাৰোঁ যদি গাঁওখনত 300 ঘৰ আছে আমি বিহু দল 4টা কৰি ল'ব নোৱাৰোঁ নেকি সেইটো চুকত এটা মাৰিব এইটো চুকত এটা মাৰিব এইটো তেনেকৈ আমি 7 দিনৰ ভিতৰত সমাপন কৰিব পাৰোঁ গতিকে এইবোৰ কথা আমি চিন্তা বিহু বুলি বছৰ মাহ ধৰি এনেধৰণে আমি নিজৰ শক্তি অপচয় কৰাটো এতিয়া সেই কথাটো মোৰ এইটো অনুভৱ আৰু মই কৈছোঁ 7 বিহুটো আমি সাতদিনীয়া বুলিয়ে কওঁ আৰু কোনোবাই বিশেষ নাম দিলে সুবিধা হ'ব বুলি ভাবিছে তেনেহ'লে গোষ্ঠী নতুন নামৰ সংযোজন দিব কোনোবাই এতিয়া ভাল পাইছে দিবৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে সেই জনগোষ্ঠীয়ে আমি এনেকৈ কৰিম এতিয়া মৰাণ জনগোষ্ঠীয় বিহুটো তেওঁলোকে বেলেগ ধৰণে উদযাপন কৰে দেউৰীয়ে মিচিঙে জনজাতীয় বড়োসকলে তেনেকৈ ধৰণে তেওঁলোকৰ নিজা এটা পৰম্পৰা আছে নিজৰ কালচাৰ আছে এই দৃষ্টিভংগী মই কৈছোঁ সেইটো ডিষ্টৰ্ট হ'ব নালাগে সেইটোত আমি সমন্বয় আমি এইটো নহয় যে গোটেইখন মিহি পিনে আমি সমন্বয় কৰিম মিচিং গীত এটাও গাম কি কয় দেউৰী গীত এটাও গাম ঐনিতন গাম তেনেকৈতো বাগৰুম্বা নাচিম তেতিয়া সেইখন খিচিৰি হ'ব যদি সমন্বয় কৰিব লগা হয় আমিও বাগৰুম্বা নাচোঁ তেওঁলোকেও আমাৰ বিহু মাৰক মিচিংসকলেও আমাৰ বিহুটো মাৰক আমিও ঐনিতম গাওঁ তেতিয়া সমন্বয় হ'ব যদি ইয়াৰ এটা তাৰ এটা আনিলে আমাৰ যিটো আইডেণ্টিটি সেইটো সময়ত হেৰাই যাব গতিকে সেইটো হ'ব নালাগে বুলি মোৰ অনুভৱ দুই ডাঙৰ এটা গুৰুত্বপূৰ্ণ কথা কৈছে এই খিচিৰি পদ্ধতিৰে আমাৰ পৰিচয় হেৰাই যাব তেখেতে সেই শংকাত ভুগিছে আৰু এইটোৱেই সম্পূৰ্ণ সঁচা কথা আমি যদি এনেধৰণে আমি সম্প্ৰীতি এনাজৰি গঢ়িবলৈ যাওঁ আমি যদি সম্পূৰ্ণ বিপৰীত পথেৰে আমি এনেদৰে আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ প্ৰকৃত পৰিচয় হেৰাই যাব এটা বিৰূপ ৰূপ পাব আমাৰ ৰঙালী বিহুৱে বা আমাৰ
জাতীয় উৎসৱে এইটো এটা পৰম দুৰ্ভাগ্যৰ কথা হ'ব মই দুৱৰী ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰোঁ যে বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত ৰঙালী বিহু এনেদৰে ভিন্ন সময়ত পালন কৰা হয় সেই কথা আপুনি আপোনাৰ বক্তব্যত প্ৰকাশ কৰিছে আপোনাক এই কথা ক'ব পাৰোঁ মানে মই বিচাৰিছোঁ যে একে সময়ত একেধৰণৰ কৰিব পৰা কিবা ব্যৱস্থা নাই নেকি নাই ব্যৱস্থাটো মই সেইকাৰণে কৰিছোঁ আমি যে মিলাব লাগে ভূপেন হাজৰিকা ডাঙৰীয়াও সেইটো কথাকেই মানে আশা কৰিছিল যে আমি অসমীয়া সমাজখন অলপ মিলা প্ৰীতিৰে থাকোঁচোন নোৱাৰা কোনো কথা নাই আমি বিহু বিশ্বৰকত দেখুৱালোঁ দেখোন বিশ্ববাসীক কেলৈ বাকী আমি অকণমান আমাৰখিনি যিখিনি অকণমান অভিলেখ গঢ়িলোঁ এতিয়া আমাৰ লগত দ্বন্দ্ব থাকিবই নালাগে আমাৰ লগত বিতৰ্ক হ'বই নালাগে আমি মানে আলোচনাৰ মাধ্যমে কথাবোৰ সমাধান কৰিব পাৰোঁ মানে সেইকাৰণে কৈছোঁ এতিয়া ঝুমুৰে নাছিলে ঝুমুৰে কিমান ধুনীয়া এটা ৰেকৰ্ড কৰি পেলালে আমি ঝুমুৰটো অৱহেলিত হৈ আছিলে কিন্তু ইমান ধুনীয়া পাৰফৰ্ম দিলে এতিয়া চমকপ্ৰদ হৈছে গতিকে বিহুটো আমি যিটো পাৰফৰ্মিং আৰ্টটো এটলিষ্ট পাৰফৰ্মিং আৰ্টটো আমি এতিয়া আমাৰ যিকেইটা পাৰফৰ্মিং আৰ্ট আমি ধৰি লওক হুঁচৰি তাৰপিছত আপোনাৰ আজিকালি ডেকা গাভৰুৰ বিহুটোক মুকলি বিহু বুলি কয় আৰু মহিলাসকলে গাভৰুসকলে যিটো বিহু গায় সেইটো জেং বিহু এতিয়া জেং বিহুত এতিয়া বোৱাৰী মানুহ নাচিবলৈ ধৰিছে এতিয়া জেং বিহু মানে আমাৰ অভিধানত চাব আপুনি আমাৰ হেম্পু অভিধানত জেং বিহু মানে গাভৰুসকলে বহাগ বিহু ৰঙালী বিহুত জুম পাতি নচা নাচ সেইটো আমি শিকাইছোঁ আৰু শিকিছোঁ পঢ়িছোঁ পঢ়ুৱাইছোঁ এতিয়া আমি আকৌ কৰিছোঁ আৰু দেখুৱাইছোঁ কি যদি সেইটো ভুল হৈছে তেতিয়া আমি ক'ব লাগে যে হেম্পু অভিধানখন সংশোধন কৰক যদি আমি সেইধৰণে পাই আহিছোঁ সেইধৰণে শিকি আহিছোঁ সেইধৰণে শিকাই আহিছোঁ ল'ৰা ছোৱালীবোৰে তেনেকৈ পঢ়িছে এতিয়া আমি আৰু কি কৰিছোঁ বোৱাৰীবোৰে লৈ নচা হেৰি কৰিছোঁ বোৱাৰীয়ে নচা মই ক'তো দেখা নাই কোন সম্প্ৰদায়ে কেতিয়া কেনেকৈ নাছিলে এজনটো মই ক'তো দেখা নাই ক'তো শুনাই নাই সিদিনা আপোনাৰ আমাৰ বিহু বিশেষজ্ঞ বুলি কৈছোঁ ডক্টৰ অমৰেন্দ্ৰ গগৈ তেখেতক আপোনালোকে সকলোৱে জানে বোধহয় আপুনি পাইছে ডক্টৰ অমৰেন্দ্ৰ তেওঁৰ বিহু বিষয়ত যথেষ্ট অধ্যয়ন আছে গৱেষণা আছে তেখেতে এখন কিতাপত লিখিলে যে আগতে এই এনেধৰণৰ বিহুৰ নাম গোন্ধেই নাছিল এইটো 2021 চনত তেখেতৰ এই লেখাটো প্ৰকাশ পাইছে গতিকে যদি নাম গোন্ধেই নাছিল আহিলে ক'ৰ পৰা কোনোবাই ক'ৰবাত বাটতে সৃষ্টি কৰিলে যেনেকৈ ধৰি লওক দিহানামটো আগতে মহিলাসকলে গোৱা নাছিল আপোনাৰ 90 চনৰ আগতে মহিলাসকলে দিহানাম গোৱাই নাছিল গতিকে মহিলা নামৰ প্ৰকোপটো এনেকুৱা এটা বাঢ়ি আহিছে এইটো ৰাইজে গ্ৰহণ কৰিছে মই ক'ব লগা নাই কথাটো ৰাইজে গ্ৰহণ কৰিছে কিন্তু মই কৈছোঁ যে অৰিজিনেলটো নাছিলে পৰম্পৰাগত নহয় আদি সৃষ্টি নহয় বস্তুটো এই বাটতে সৃষ্টি কৰা ধৰণৰ কথা গতিকে এই বোৱাৰী বিহু এতিয়া বোৱাৰীয়ে আমাৰ ধৰি লওক আমি দেখিছোঁ আমাৰ আইতাহঁতে আমাৰ বৌহঁতে বৰ্জনাৰ আগত মানে উৰণিখন নোলোৱাকৈ বাহিৰলৈ নোলায় হাবিৰ মাজত দৈ কিনাৰত এই বিহু মাৰিবলৈ যোৱাটো ভাবিব নোৱাৰা কথা এতিয়া আমি দেখিছোঁ আমি সৰুৰ পৰা দেখিছোঁ আমাৰ বাইদেউহঁতে আমাৰ কি কয় আমাৰ লগৰীয়া যিবোৰ আছিলে তেওঁলোকে ৰাস্তাৰ দাঁতিত এই গছৰ তলত বিহু মাৰে ফূৰ্তি কৰে তেতিয়া বাটৰুৱা সকলেও কোনোবাই গৈ দুই চাৰি বজাত ফূৰ্তি কৰে চাই মেলাই দিয়ে কিবা এটা কিন্তু সেইটো আছিল কিন্তু সেইটো আজিকালি কমিছে কিন্তু এতিয়া দেখিব গাভৰু বিহু কমিছে এই বোৱাৰীসকলে বিহু বাঢ়িছে মানে বিহু মানে এটা জাপ মাৰিলে জঁপিয়াই দিলে কিবা এটা নাম গালি বিহুত এটা আবেদন আছে এতিয়া গাভৰু দহগৰাকীয়ে যদি ধুনীয়াকৈ সাজি কাচি এতিয়া যিধৰণে বিহু মাৰিব তেওঁলোকৰ চকুৰ চাৱনি মোচৰ মিটিকনি তেওঁলোকৰ দেৱৰ আবেদন আৰু যৌৱনৰ যিটো মানে আবেদন সেই বস্তুটো যিটো আকৰ্ষণ আছে সেই আকৰ্ষণটো যদি বোৱাৰী এগৰাকীয়ে তেনেধৰণে সেইবোৰ নাম গায় সেই ধৰণৰ প্ৰীতি নাম গাই যদি বিহু গায় সেইটোতো আপোনাৰ এগেইনষ্ট দ্য ষ্ট্ৰীম হ'ব প্ৰকৃতিৰ বিৰুদ্ধে হ'ব কথাটো অপ্ৰাকৃতিক হ'ব এতিয়া মই সেইদিনা হেৰিয়াত গাড়ী দিলে কি কয় এনেকৈ খুলি থবি দুৱাৰৰ দাং বুলি এনেকুৱা এটা নাম এটা আছে দেই তাৰমানে এইটো এনেকুৱা ধৰণৰ আমাৰ যৌন প্ৰৱণতা থকা নাম এইটো এতিয়াতো বোৱাৰী এগৰাকী যদি খুলি থবি দুৱাৰৰ দাং বুলি যদি গাই দিয়ে তেতিয়াহ'লে কি হ'ব এতিয়া বোৱাৰী এগৰাকীয়ে বিহু মাৰিব এতিয়া বিহু মাৰিবলৈ আহিছে এতিয়া ডেকাজনে তাক ভনীতি বুলি ক'বনে পেহীতি বুলি ক'বনে বাইটি বুলি ক'বনে চেনেহী বুলি ক'বনে মৰমী বুলি ক'বনে দেহাৰী বুলি ক'ব গতিকে এই ধৰণৰ খাপ চলা কথাবোৰ হৈছে নিমিলা অংকৰ নিচিনা হৈছে নাম এটা গাই দিলেই
স্থান কাল পাত্ৰ ভাৱ ভংগী ইয়াত আবেদন নিবেদনৰ কথা আছে নামবোৰে আমাৰ এটা এখন ছবি আঁকে বিহু নামবোৰে এটা এখন পিকচাৰেশ্যন কৰে এটা প্ৰতিচ্ছবি দিয়ে ভাৱৰ অভিব্যক্তিবোৰ মানে হেৰি কৰে নিবেদন কৰে গতিকে সেই ভাৱৰ অভিব্যক্তিবোৰ আমি দেখিবলৈ পাইছোঁ নাই বিহুখন এতিয়া আমি যদি 10গৰাকী বোৱাৰীয়ে এটা বিহু নাচ নাচক আৰু 10গৰাকী ভৰ যমুনা পাট গাভৰুৱে নাচক আপুনি কোনটো আকৰ্ষণীয় হ'ব গতিকে বিহু বুলি ক'লেই গতিকে এইটো পৰম্পৰাগত এতিয়া মই দেখিলোঁ কি কয় বিহুতে আইতা বুলিও এটা শব্দ উলিয়াইছে এতিয়া আইতাসকলে বিহু মাৰিলে আমি এতিয়া কৰিলোঁ বস্তুটো ডাউন ষ্ট্ৰীমত যাব লাগে বুৱতী হুতি হ'লে বুৱতী তললৈ নামনি ল'ব যাব লাগে এতিয়া যে আকৌ বোৱাৰীসকলে বিহু মাৰিবলৈ আহিছে আকৌ ধৰি লওক এইটো কেনেকুৱা ধৰণৰ আমি আকৌ উভতনি যাত্ৰাত ধৰিছোঁ নেকি তেওঁলোকে বিহু শিকিছে 15-20 বছৰ বিহু নাছিলে আৰু এতিয়া তেওঁলোকৰ যিখিনি অভিজ্ঞতা তেওঁলোকৰ যিখিনি শিক্ষা সেইখিনি নতুন প্ৰজন্মলৈ আগবঢ়াওক 10গৰাকী শিকাওক আমাৰ এটা কি হ'ব হেৰিটো যিটো ধাৰাবাহিকটো ৰক্ষা হ'ব গতিকে তেওঁলোকে আকৌ কম্পিটিশ্যনটো যদি নামি যায় গতিকে সেইটো এটা মানে আমি এই কালচাৰেল যিটো আইডেণ্টিটি আমি ৰক্ষা কৰাৰ কথা হৈছোঁ কনষ্টিটিউশ্যনেল যিটো অব্লিগেশ্যন সেই কনষ্টিটিউশ্যনেল অব্লিগেশ্যনটো প্ৰিজাৰ্ভ নকৰি আমি ডেষ্ট্ৰয় কৰাৰ নিচিনা হৈছে নেকি তাত আমি অস্ত্ৰোপচাৰ কৰিছোঁ নেকি সেই কথাটো আমি ভাবিব লাগে বুলি মই অনুভৱ কৰোঁ যথেষ্ট চিন্তনীয় প্ৰসংগ এই বহাগৰ বতৰত বিশেষকৈ বহাগৰ বতৰত এই চিন্তনীয় কথাবোৰৰ বিষয়ে আমি যদি চিন্তা নকৰোঁ তেতিয়াহ'লে কেতিয়া চিন্তা কৰা হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন সকলো মানুহৰ ব্যস্ততা বৃদ্ধি পাইছে এই সময়ত এই বহাগৰ মাহটোত যদি আমি আমাৰ জাতীয় এই উৎসৱৰ কথা চিন্তা নকৰোঁ আমাৰ ভুলবোৰ আমি সংশোধন কৰিবলৈ আগনাবাঢ়োঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ সংস্কৃতিয়ে প্ৰাণ হেৰুৱাব এইটো এটা গুৰুত্বপূৰ্ণ কথা মই পুনৰ দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক জেং বিহু সন্দৰ্ভত আৰু এটা কথা সুধিব বিচাৰিছোঁ এই অভিধানত আমিও চাইছোঁ কি শব্দৰ অৰ্থ গাভৰুৱে জাক পাতি নচা বিহু এনেধৰণে তাত উল্লেখ কৰা আছে আৰু সেই আমি অভিধানৰ কথা মানিবই লাগিব সত্যভাৱে তাত তাৰ ৰূপৰ বিষয়ে উল্লেখ আছে কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ এটা ওলোটা প্ৰতিচ্ছবি দেখা যায় আমি প্ৰত্যেকেই জানিয়ে এই ভুল কৰি আছোঁ নে নাজানিয়ে এই ভুল কৰি আছোঁ নাজানো কিন্তু আমাৰ সংস্কৃতিৰ অৱক্ষয় আৰম্ভ হৈছে আপুনি কি ভাবে ধন্যবাদ খুব সুন্দৰ প্ৰশ্ন মই তাৰ আগতে এটা কথা কৈ লওঁ আমি যিটো মানে উদ্বিগ্নতা এটা কৈছোঁ মই বহুত এটা টিভিত কেইবাটাও মই টক শ্ব'ত অংশগ্ৰহণ কৰিলোঁ বিভিন্ন ধৰণৰ খুব বহুত লেখা মেলা হৈছে ভাল কথা কিন্তু এটা উদ্বিগ্নতা তাত দেখা গৈছে ভাৱ দেখা গৈছে বিহুটো সঁচাকৈ আমি ইয়াৰ ৰূপ সলাইছে নেকি গতিকে এই উদ্বিগ্নতাটোৱে আমাক এটা চিন্তনীয় পেলাইছে সেইকাৰণে এতিয়া আমি চিন্তা কৰিব লাগে এতিয়া মই এটা নক'বলগীয়া কথা এটাকে কৈ দিছোঁ বাৰু এতিয়া সিদিনা এজন বহিৰাগত বুলি কৈছোঁ বাৰু বাহিৰৰ তেওঁ ভাওনাৰ বিষয়ে এটা বৰ অশোভনীয় মানে মন্তব্য এটা দিলে ৰাইজে বৰ বিতুষ্ট হ'ল যে ভাওনাৰ কাম নাই বা কিবা এনেধৰণৰ এটা বিতৰ্কতা সূত্ৰতা সৃষ্টি হ'ল সেইটো নিৰাময় হ'ল বাৰু কিন্তু এতিয়া সেই পৰিস্থিতিলৈ গ'ল কিয় যাব লগা হ'ল কিয় আৰু এতিয়া বিহুটো যদি আমি চুপতি বিতৰ্কৰ মাৰি যে এনেকৈ হেৰি কৰি থাকোঁ তেতিয়াহ'লে ক'বলৈ আমি সুবিধা দিয়া হ'ব যে এওঁলোকৰ কোনো সংগতি নাই এওঁলোকৰ কোনো হেৰি নাই চুপতি এতিয়ালৈকে চুপতি মাৰি আছে এইটো বাহিৰাগতৰ কাৰণে চিন্তনীয় বিষয় আমাৰ কাৰণে কিন্তু আমাৰ নতুন প্ৰজন্মক আমি কি ক'ম এতিয়া নতুন প্ৰজন্ম আমাৰ জ্যেষ্ঠসকলৰ দেখোন এনেকুৱা বগীয়া ঠেলা ঠেলি গতিকে তেওঁলোকক আমি কি বাৰ্তা দিম তেওঁলোকে নিশ্চিতভাৱে একো ক'ব নোৱাৰে তেওঁলোকক আমি কি বাৰ্তা দিম সেইটো আমাৰ কাৰণে অগ্ৰজ হিচাপে আমি চিন্তা কৰিব লাগে যে আমাৰ অগ্ৰজসকলে আমাৰ কি শিকিব আমি তেওঁলোকক কি শিকাম এতিয়া তৰ্ক কৰি থাকিম বিতৰ্ক কৰি থাকিম নে আমি এটা সমালোচনা এটা গ্ৰহণযোগ্য সমাধানলৈ আহিম আমাক লাগে গঠনমূলক আলোচনা চিৰণীমূলক চিন্তা আৰু গ্ৰহণযোগ্য সমাধান আমাক গ্ৰহণযোগ্য সমাধান এতিয়া জেং বিহুৰ কথাটো ক'লোঁ মই এইটো অভিধানত এতিয়া 100 বছৰ হ'ল অভিধানখন সংযোগ অভিধান এইটো এতিয়াৰ বস্তু নহয় সেইটো তেতিয়াৰ পৰা মহিলাসকলে বিহু মাৰিছে কোনোবাই টকা বিহু বুলি কয় বেলেগ কথা টকাটো মেইন ইনষ্ট্ৰুমেণ্ট কাৰণে টকা বিহু বুলি কয় কিন্তু জেং বিহু কোনোবাই গাভৰু বুলি কয় যিহেতু গাভৰুসকলে পৰিৱেশন কৰে ক'লে গাভৰু বুলি কয় কিন্তু আচলতে জেং বিহু নামতে চলি আহিছে জেং বিহুটো আহোমৰ এইটো বুলি পৰম্পৰা বুলি কয় যেনেকৈ জেংনাং যেনেকৈ চেং মানে চেঙেলীয়া ডেকাসকলক চেঙেলীয়া বুলি কয়
আৰু জেং নাং মানে কি কয় তিৰি আৰু জেং মানে হ'ল পাত গাভৰু, আমি যিটো উঠন গাভৰু বুলি কওঁ। সেইকাৰণে সেই এটা পৰম্পৰা চলি আহিছে। জেং বিহুটো এইটো অলৰেডি পৰিচিত হৈ গৈছে, এইটো গ্ৰহণ হৈ গৈছে আৰু ৰাইজে গ্ৰহণ কৰিছে। এইটো নামকৰণটো এটা সিদ্ধহস্ত হৈ গৈছে, গতিকে সেইটো জেং বিহু বুলি কয়। এতিয়া জেং বিহুত এতিয়া মই কৈছোঁ যে জেং বিহুত গাভৰুসকলৰ বিহু। এইটো গাভৰুসকলে আগতেও মাৰিছিলে, এতিয়াও মাৰিছিলে, ভৱিষ্যতে যাব। সেইকাৰণে বুৱতী নৈ বুলি ক'লে আমি কি বুজোঁ যে আগতেও বৈছে, এতিয়াও বৈছে, ভৱিষ্যতেও বৈ থাকিব। কিন্তু বুৱতী মানে এইটো নহয় যে যেনি তেনি বব, পাৰ ভাঙি বব, উভতাকে বব। সেই কথাটো এতিয়া আমি চিন্তা কৰিব লাগে। এই কথাটো এতিয়া মই কৈছোঁ যে আমি চিন্তা কৰিব লাগে। ধৰি লওক এতিয়া ক'ত কেতিয়া এই গাভৰুসকলে বিহুটো কৰিলে। মই বিশেষকৈ আহোম সম্প্ৰদায়ৰ ৰমণীসকলে এতিয়া আজিকালি অৱশ্যে উৰণি নোলোৱাকৈ বোৱাৰীসকলে হাবিত বিহু মাৰিবলৈ যোৱাটো বালিৰ কথা। এই বৰজনাৰ লগত মানে ভালকৈ উৰণিখন নোলোৱাকৈ বাহিৰত, সেইটো আমাৰ পৰম্পৰা আমাৰ এটা জাতি। কিন্তু সকলো মই দেখিছোঁ এতিয়া কোনেও মই দেখা নাই কোনটো বহুত সম্প্ৰদায়ক মাৰ গৈছোঁ। তোমালোকৰ সম্প্ৰদায়ত আছিলে নেকি এনেকৈ বোৱাৰীসকলে বিহু মৰা? এতিয়া গুৱাহাটীতে কেইগৰাকীমান আগৰ যিসকলে জেং বিহু মাৰিছিলে তেওঁলোকে ক'লে যে আমিও বিহুটো মাৰোঁ। কাৰণ বিহুটো সকলোৰে মাৰিব পাৰে। কিন্তু কথাটো হ'ল এতিয়া গাভৰুসকলে বিহু গাইছে, বিহু মাৰিব, বিহুটো সকলোৰে। কিন্তু জেং বিহু বুলি মই কৈছোঁ সেই বুলি মাৰিব লাগে। কাৰণ জেং বিহুৰ এটা বেলেগ আইডেণ্টিটি আছে আৰু আইডেণ্টিটিটো আমিয়ে দি থৈছোঁ। গতিকে সেই আইডেণ্টিটিটো আমি তাত নষ্ট কৰিবলৈ গ'লে এতিয়া যদি জীয়ৰী আৰু বোৱাৰী যদি মিহলি কৰি দিয়া যায় তেতিয়াহ'লে সেইও এটা তাত মানে আপোনাৰ পাৰফৰ্মিং আৰ্ট। আজিকালি আমি কি হ'ল পাৰফৰ্মিং আৰ্ট হ'লে পৰিৱেশ কলা হ'ল। পৰিৱেশ কলা মানে আগতে আমি বিহু মাৰিছোঁ নিজেই আনন্দ লাভ কৰিবৰ কাৰণে। এতিয়া আমি বিহু মাৰোঁ কি কাৰণে? দৰ্শকক, শ্ৰোতাক আনন্দ দিবৰ কাৰণে। সেইকাৰণে আমি এটা কি হ'ল ডিচিপ্লিনৰ আনিব লগা হ'ল। যে আমি আচলতে বিহুত আগতে ইমান ডিচিপ্লিন নাছিল, কৰিঅ'গ্ৰাফি ইমান নাছিল। কিন্তু দেখিছোঁ যে যেতিয়া আৰ্ট ফৰ্মলৈ আহিল তেতিয়া কি কৰিব লগা হ'ল আমি নাচোনত গীতত এটা শৈলীত কৰি ল'ব লগা হ'ল যাতে এইটো নান্দনিক হয়, আকৰ্ষণীয় হয়। সেইকাৰণে কি কয় নাচনীসকলৰ সাজপাৰবিলাক ইউনিফৰ্ম হয় কেতিয়াবা। এইটো নহয় যে নাচনীয়ে এনেকুৱাকৈয়ে পিন্ধিব লাগিব, এনেকুৱা ধৰণৰ বিহুত বাধ্যতা নাছিল। এতিয়া আগতে আমাৰ দলীয় কি কয় লোককৃষ্টিৰ যিবিলাক পাৰফৰ্মেঞ্চ সেইবিলাক আমি ঘূৰি ঘূৰি গাব লাগে। এতিয়া ঝুমুৰ দেখিছে আপুনি ঘূৰি ঘূৰি, আমাৰ বিহু আপুনি দেখি হুঁচৰি আমি ঘূৰি ঘূৰিব। কিন্তু এতিয়া ষ্টেজত হোৱাৰ কাৰণে দৰ্শকৰ সুবিধাৰ কাৰণে অৰ্ধবৃত্তাকাৰ কৰা যায়। অৰ্ধবৃত্তাকাৰ কৰিলে হ'লে গাবলৈ ভাল বা দেখিবলৈ ভাল, নাচিবলৈ ভাল, দৰ্শকে উপভোগ কৰিবলৈ। সেইকাৰণে পৰিৱেশ কলা যেতিয়া আহিল তেতিয়া আমাৰ কিছুমান ডিচিপ্লিন আমি নিয়মৰ শৃংখলালৈ আনিব লগা হ'ল। এইটো পাৰফৰ্মেঞ্চ আৰ্টৰ কাৰণে। যিহেতু আমি আগতে নিজে আনন্দ উপভোগ কৰিবলৈ বিহু মাৰিছিলোঁ, যেনেকৈ পাৰে, যি ধৰণে পাৰে। সেইকাৰণে আগতে কি হৈছে আমাৰ বিহুটো আগৰ যিটো বিহু আৰু এতিয়াৰ বিহু, আগৰ বিহুটো এটা বন্যুল্লাস আছিল। অতিপাত চিঞৰি, অতিপাত উকি মাৰি, যেতিয়াই আমি ৰজাৰ ঘৰলৈ আহিল, ৰাজকীয় মৰ্যাদা যেতিয়া দিলে তাত তেতিয়া আমাৰ শালীনতা হ'ল। ৰজাৰ ঘৰত ৰজাৰ দৰবাৰত এই ধৰণে অশ্লীল বুলি নকওঁ, এই উৎপতীয়া উদণ্ড চিঞৰ বাখৰ বা মানে অতিমাত্ৰা মানে পৰিমাৰ্জিত যিটো আমাৰ যিটো সমাজ ব্যৱস্থাৰ এতিয়া সি হ'লে পৰিমাৰ্জিত পৰিশীলিত এটা নান্দনিক ৰূপলৈ সেই বিহুটোৱে আমি এতিয়া ৰাখিব। নহ'লে এতিয়া বহুতে কয় আমি বিহুটো কৰি ৰাখিব লাগে। তো বিহুতে কোনটো পৰ্যায়ত বিহুক আমি বিহু কৰি ৰাখিম? আগতেতো বিহু আমাৰ বন্যুল্লাস আছিল, হাবিৰ মাজত গাইছিলোঁ, নৈ কিনাৰত গাইছিলোঁ। এতিয়াতো আমাৰ ডঙৰীয়া ঘৰলৈ আহিলে, গৃহস্থৰ চোতাললৈ আহিলে, ৰজাৰ কি কয় দৰবাৰত আমি বিহু মাৰিলোগৈ। বিহুৱে দিয়ে কি কৰিলে এটা পৰিশীলিত পৰিমাৰ্জিত ৰূপ পৰিগ্ৰহ কৰিলে। এই ৰূপটোকে সকলোৱে গ্ৰহণ কৰিলে। ডাঙৰীয়াসকলে গ্ৰহণ কৰিলে, পাছত কি কয় পৰিয়াল পৰিজনে কৰিলে, ঘৰলৈ আহিলে, চোতাললৈ আহিলে। গতিকে সেইকাৰণে মই কৈছোঁ এতিয়া জেং বিহু আৰু জেং বিহু আমি গাভৰুসকলৰ বিহু, আমিয়ে কৈ থৈছোঁ এইটো গাভৰুসকলৰ বিহু বুলি, আমিয়ে মানি লৈছোঁ। এতিয়া আকৌ আমি কৰিছোঁ কি? মই কৈছোঁ আমি কোৱা আৰু কৰাৰ মাজত এটা পাৰ্থক্য আহি পৰিছে। সেই পাৰ্থক্য বৃহৎ তফাত আহিছে। গতিকে সেইকাৰণে মই যিটো মোৰ আবেদন, যিটো মই অনুৰোধ কৰোঁ যে গাভৰুসকলে গাভৰু বিহু মাৰক আৰু বোৱাৰীসকলে বিহু মাৰক। তেওঁলোকে বিহু নাচ কৰিছে, বিহু নাচ বুলি কওক। কিন্তু বিহুৱতী আকৌ বৰ বিহুৱতী বুলি ক'লেও তাতো এটা পাৰ্থক্য আছে।
আমাৰ বৰ বিহুৱতী আৰু সৰু বিহুৱতী মানে এনেকুৱা বুলি ভাবে, এনেকুৱা এটা মনোভাৱ হৈছে যে সৰু ছোৱালীয়ে নাছিলে সৰু বিহুৱতী, বৰ ডাঙৰ ছোৱালীয়ে নাছিলে বৰ বিহুৱতী। সেইটো কথা সম্পূৰ্ণৰূপে ভুল। বিহু যিসকলে দলগত বিহু মাৰে সেইসকলে বিহুৱা, যিসকলে দলত বিহু যিসকল নাচনীয়ে নাচে সেইসকলে বিহুৱতী। বিহু নাচটো জানিলেই বিহুৱতী হ'ব নোৱাৰে। বিহুৱতী হ'বলৈ হ'লে দলত বিহু মাৰিব লাগিব। সেইসকলহে সেইসকলকে বিহুৱা বিহুৱতী বুলি কয়। এনেই কোনোবাই এনেই যদি নাচটো নাচি দিলে সেইটো অকল বিহু বুলি। এতিয়া আমাৰ সৰু সৰু ছোৱালীক বিহুৱতী বুলি কৈছে, সৰু বিহুৱতী। আচলতে সেইটো নহয়, পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ডটো লৈ সেইটো সৰু বিহুৱতী হ'ব পাৰে, বৰ বিহুৱতী হ'ব পাৰে, শ্ৰেষ্ঠ বিহুৱতী হ'ব পাৰে। গতিকে আমাৰ এতিয়া এনেকুৱা সৰু ছোৱালীয়ে আমাৰ ধাৰণা সৰু বিহুৱতী, সেই সংজ্ঞাটো ভুল হৈছে। দুৱৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে সেই কথা উপলব্ধি কৰিব পাৰিছে। হয়, তেখেতে এনেধৰণৰ কথাখিনি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছে যে বিহুত আমি বিহু নাচিব নালাগে, বিহু নৃত্য কৰিব নালাগে, এনেধৰণে কোনো নিষেধাজ্ঞা নাই। সকলোৰে ইচ্ছামতে সকলোৱে নাচিব পাৰে। কিন্তু জেং বিহুত এই গাভৰুৰ নৃত্য মানে হ'ব লাগে, তাত বোৱাৰী নৃত্য হ'ব নালাগে, এই ধৰণৰ যুক্তিগত কিছুমান কাৰণ আছে। এই সমূহ কাৰণ মই দৰ্শকৰ বাবে আগবঢ়াই দিছোঁ। মই পুনৰ দুৱৰী ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ। আমি যিহেতু বিহুৰ সময়ৰ লগত আজি আলোচনা কৰি আছোঁ, তেনেকৈ বহাগ বুলি কোৱাৰ লগে লগে বহাগী বিদায়ৰ কথা আহি পৰে। কেইটামান বছৰ আগৰ কথা, মই সঠিককৈ আপোনাক চনটো উল্লেখ কৰিব পৰা নাই। সেইবাৰ এটা ঘটনা হৈছিলে আমাৰ গুৱাহাটী মহানগৰী জোনালীত আহাৰ মাহত বহাগী বিদায় পতা হৈছিল। আৰু মোৰ কথাটো এইকাৰণেই মনত আছে, আমি সংবাদ মাধ্যমৰ মানুহখিনিয়ে আমি ধুমধামেৰে আমি সেইটো বাতৰি প্ৰকাশ কৰিছিলোঁ। কাৰণ আহাৰ মাহত যেতিয়া বহাগী বিদায় হৈছিলে, সেইটো নিঃসন্দেহে এইটো সকলোৰে চকুত পৰা ঘটনা হৈছিলে। আৰু তাকো হৈছিলে ৰাজপথ ভেটি লৈ সেই ঘটনাটো হৈছিলে। আপুনি এই সন্দৰ্ভত এনেকুৱা ঘটনা এতিয়াও বহুত জেগাত ঘটি আছে, জেগাত ঘটি থাকে। গুৱাহাটীত অৱশ্যে তাৰ পাছত খুব সমালোচিত হোৱাৰ পাছত সেই প্ৰক্ৰিয়াটো বন্ধ হৈছে। কিন্তু তথাপি এতিয়াও এটা কথা আপুনি লক্ষ্য কৰিছে নিশ্চয়, যে বহাগ বুলি কওঁতে কিন্তু জেঠলৈকে বহাগেই চলি থাকে, মানে বহাগৰ বিহুৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক চলি থাকে। এই সন্দৰ্ভত আপুনি কি? সুন্দৰ কথা। তাৰ আগতে আপুনি এটা কথা ক'লে, বিহু নাচটো যেনে তেনে নচা বা তেনেকুৱা ধৰণে, এইটো কথা একচুৱেলি যেনে তেনে খেলি মেলিকৈ খিচিমিচিকৈ ধৰে। ইয়াৰ এটা আৰ্ট আছে, হয়, মৰ্যাদা আছে, মৰ্যাদা আছে। আমাৰ বিহু নাচৰ এটা শৈলী আছে। এতিয়া মহিলাসকলৰ নাচ আৰু পুৰুষৰ নাচ বেলেগ। মহিলাসকলৰ নাচত লাস্যময়তা আছে, তাৰ সৌন্দৰ্য প্ৰস্ফুটিত হয়। আৰু পুৰুষৰ নাচত বীৰত্ব আৰু শৌৰ্য-বীৰ্যৰ এটা পুৰুষৰ নাচত এটা বীৰত্বৰ মানে তাত প্ৰকাশ পায়। নাৰীয়ে পুৰুষত্বটোক সন্মান জনাই মনে মনে পচন্দ কৰে। আৰু পুৰুষে নাৰীৰ যিটো লাস্যময়তা, সৌন্দৰ্যৰ যিটো হেৰি কয় এস্থেটিক যিটো চেঞ্চ আছে, সেইটো পুৰুষসকলে মহিলাৰ পৰা সেইটো বিচাৰে। কাৰণ এইটো ইননেট টেণ্ডেঞ্চি, এইটো সহজাত প্ৰবৃত্তি। গতিকে নাচোনত আমি কেতিয়াবা কঁকালত হাত দিওঁ, যে খোপাত হেৰি কৰি দিওঁ, আৰু কেতিয়া হাতখন কেনেকৈ ভাঙিব লাগে। এতিয়াতো আমাৰ সত্ৰীয়া নৃত্যত যিটো হয় সেইধৰণে ভঙা যায়, আমাৰ বিহু নাচত সেইধৰণে তাৰ ভংগীমাবিলাকৰ কিছুমান নিৰ্দিষ্ট ভংগীমা আছে। গতিকে এই বিহু নাচটো আমি খেলি মেলি কৰি যেনে তেনেও নচা নহয়। ইয়াৰ এতিয়া মানে আমাৰ পদ্ধতিগতভাৱে নাচোঁ। এইটো আমি দেখিলে ক'ম এইটো বিহু নাচ। এতিয়া আমি বিহু সাজটো এইটো বিহু সাজ। আৰু তেনেকৈ পুৰুষৰ যিটো নাচ, পুৰুষৰ বাদ্য আৰু মহিলাৰ নাচৰ মানে নাচনী নাচৰ বাদ্য বেলেগ বেলেগ। গতিকে আমি এইটো জানিব লাগে, আমি পুৰুষৰ বাদ্যটো পুৰুষে নচাৰ দৰে মহিলা নাচিব নালাগে, মহিলা নাচৰ দৰে পুৰুষে নাচিব নালাগে। এতিয়া যিটো মানে হুঁচৰি, মহিলাসকলে হুঁচৰি গোৱাটো, হুঁচৰি পূৰ্বৰ পৰা চলি আহিছে পুৰুষসকলৰ এইটো অনুষ্ঠান। এতিয়া মহিলাসকলে ধুতি পিন্ধি ঢোল কোবাই মানে হুঁচৰি গাব ধৰিছে। এতিয়া এনেকুৱাতো হ'ব নেকি কাইলৈ যে আমি পুৰুষসকলেও মেখেলা চাদৰ পিন্ধি পিনে জেং বিহু মাৰোঁ? গতিকে তেতিয়া হ'ব কি, এই যিটো কৃষ্টিৰ মানে দুষ্কৃতি হ'ব, এইবিলাক মানে অপসংস্কৃতি হ'ব বস্তুটো। গতিকে আমি এইটো কৰিব নালাগে। এতিয়া বহুতে কৈছে যে মহিলাই প্লেন চলায়, কি কয়
বিহু মাৰি ঢোল বজালে কি হয় আৰে ঢোলটো আমাৰ কৃষ্টিৰ বস্তু এটা সংস্কৃতিৰ বস্তু প্লেন চলোৱা বা গাড়ী চলোৱা কোনোবাই চকত গাড়ী চলাইছে কোনোবাই জীৱন জীৱিকা হিচাপে গাড়ী চলাইছে সেইটো তেওঁলোকৰ এটা বৃত্তিগত কথা জীৱন জীৱিকাৰ কথা কিন্তু আমাৰ এইটো কৃষ্টিৰ সংস্কৃতি হয় কৃষ্টিটো আমাৰ লগত এই ধৰণে পুৰুষ হেৰিৰ লগত আমি পুৰুষে কৰিলে কাৰণে মহিলাই কৰিব লাগিব মহিলাই কিয় নোৱাৰিব এনেধৰণৰ জেদা-জেদি সেইটো হ'ব নোৱাৰে কাৰণ পুৰুষে এতিয়া ঢোলতে কৈছে বজাই দে ঢোলত কি কয় ঢোলে ভালে কৰি বেবি ঢুলীয়া ঢোলে ভালে কৰি বাবি তাৰমানে কি ঢুলীয়াক কৈছে নাচনীজনে ঢুলীয়াক কৈছে আকৌ পেপাতি বজাই দে পেপাতি মানে কি নাচোজনীয়ে হেৰিয়াক কৈছে গতিকে নাচনীয়ে পেপা বজোৱা বা এই নাচনীয়ে ঢোল বজোৱা মহিলাই ঢোল বজোৱা এইটো আমাৰ কৃষ্টিগত আমাৰ পৰম্পৰাগত বা এইটো আমাৰ কৃষ্টিয়ে নকয় আৰু মহিলাৰ পেপা বজোৱাটো মহিলাৰ শংখ বজোৱাটো আমাৰ শাস্ত্ৰীয়ভাৱে বাৰণ আছে কাৰণ মহিলাই যদি খুব জোৰ দি পেপা বজায় তেতিয়াকৈ নাৰী দুৰ্বল হয় মানে শৰীৰৰ কাৰণে ক্ষতিকাৰক গতিকে সন্তান সম্ভৱ বা সন্তান ধাৰণ কৰাত তেওঁলোকৰ কিছুমান বিসংগতি আহিব পাৰে সেইকাৰণে মহিলাই শংখ নবজায় বজাব নালাগে পেপাৰো তেনেকৈ খুব এটা জোৰ দিয়ে সেইকাৰণে পেপাৰটো পুৰুষৰ বস্তু আৰু ঢোল আৰু খোল এই খোলটো হ'ল ঢোলটো দেৱবাদ্য বুলি আমি মান্যতা দিওঁ কাৰণ এইটো স্বৰ্গৰ পৰা দেৱ লগা আমাৰ স্বৰ্গদেউসকলে কি কৈছে স্বৰ্গদেউ বুলি কওঁ যে স্বৰ্গদেউ মানে স্বৰ্গৰ পৰা আহোঁতে অলপ ঢোল লগত লৈ আহিছিল সেইকাৰণে ঢোলটোক আমি দেৱবাদ্য বুলি কওঁ কাৰণ মাংগলিক কামত ঢোলটো বজোৱা হয় আৰু খোলটো হ'ল গুৰুবাদ্য কাৰণ শংকৰ গুৰুজনাই খোল সৃষ্টি কৰিছিলে সেইকাৰণে খোল আৰু ঢোল এইকেইটা আমি পুৰুষৰ বাদ্য বুলি আমি মান্যতা দি আহিছোঁ এতিয়া যদি কয় যে আমি খোল বজালে কি হয় পেপা বজালে কি হয় ঢোল বজালে কি হয় সেইটো আমাৰ যিটো কৃষ্টিৰ যিটো ধৰণক আমি মান্যতা দি আহিছোঁ সেই কৃষ্টিয়ে আমাক অনুমতি নিদিয়ে এতিয়া ধৰি লওক এতিয়া মই লগতে কথাটো কৈ পাহৰি যাব পাৰোঁ ঢোলটো আপোনাৰ অকল আমাৰ অসমীয়া মানুহে ঢোল নবজায় দেউৰীসকলেও ঢোল ব্যৱহাৰ কৰে মিচিংসকলেও ঢোল ব্যৱহাৰ কৰে আৰু আপোনাৰ মৰাণসকলেও ঢোল ব্যৱহাৰ কৰে অন্যান্য জাতি বহুতে ঢোল ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ কোনো মহিলাই আজিকালি এতিয়া ঢোল বজাবলৈ এনেকুৱা দুঃসাহস কৰা নাই বা কৰা নাই গতিকে এই কথাটো মই ভাবিছোঁ আমি আকৌ চিন্তা কৰিব পাৰোঁ নেকি যিহেতু আমাৰ প্ৰয়োজন নাই প্ৰয়োজন ক'ত আছে আমাৰ পুৰুষ নোহোৱা হ'ল নেকি যদি মহিলাসকলে বজাবই লাগে গতিকে এনেধৰণৰ কথা আমি চিন্তা কৰিব লাগে কাৰণ জোৰ জবস্তিকে কাৰণ ভগৱানৰ আমাৰ সৃষ্টিটোৱেই পুৰুষ আৰু প্ৰকৃতিৰ মাজত ভগৱানে তেনেকৈ সৃষ্টি কৰিছে পুৰুষে আমি চিন্তা কৰিব লাগে বহাগ ইয়াৰ বাবে উপযুক্ত সময় এই বহাগতে আমি এনেধৰণৰ সমস্যাবোৰ এনেধৰণৰ বিসংগতিবোৰ আমি থান থিত লগাব লাগে আমি থাকি গ'ল ভৱেন দুৱৰী ডাঙৰীয়া মই আগৰ কথাটো থাকি গ'ল আপুনি যে সেই যে আহাৰ মাহলৈকে বিহু পতা কথাটো হয় এইটো এটা আমাৰ ধৰি লওক কৃষ্টিগত যিটো আমাৰ ধৰি লওক যিটো আমাৰ এটা সকলো বস্তুৰে এটা সময় থাকে সকলো বজায় বিহু হওক বিয়া হওক পূজা হওক পাৰ্বণ হওক সকলো এটা সময় থাকে ৰং তামাচা ফূৰ্তি হ'ল বুলিয়েই যে আমি গোটেই মাহ জুৰি বিহু পাৰি থাকিম যে এইটো আমি বিবেচনা কৰিব লাগে তাৰমানে এতিয়া আমাৰ বৰ্তমান সমস্যাটো এনেকুৱা হৈছে আমি এতিয়া বিহু খেতিয়কৰ বিহু বুলি কওঁ কৃষিৰ লগত বিহু সম্পৰ্ক বুলি কওঁ এতিয়া আমাৰ কি হৈছে আমাৰ হালোৱা ৰোৱনী দাৱনী আমাৰ কোন এতিয়া আমি মজুৰি দি কৰিব লগা হৈছে যদি আমি নিজে বিহু হাল বালোহেঁতেন নিজে ৰুলোহেঁতেন নিজে গালোহেঁতেন নিজে দালোহেঁতেন নিজে কঠীয়া পাৰিলোহেঁতেন কঠীয়া তুলিলোহেঁতেন তাৰ যিটো আনন্দ মানে নিজে প্ৰডিউচ কৰাটো যেনেকৈ আপোনাৰ এগৰাকী মহিলাই মাতৃ হৈ মাতৃত্ব লাভ কৰি যিটো অনুভৱ কৰে পুলক অনুভৱ কৰে খেতিয়কজনেও নিজে হাল বাই নিজে ৰুই নিজৰ দাৱনীয়ে গোৱা তাৰ যিটো আমেজ তাৰ যিটো আনন্দ এই যে মোৰ খেতিৰ দ্বাৰা মই আজি এতিয়াতো মিয়া কথা নকওঁ বাৰু মিয়াই খেতি নকৰিলে আজি খেতি নোহোৱাই হৈছে আমাৰ অসমীয়া মানুহে এতিয়া আমাৰ জীয়ৰীবোৰে ভূঁই ৰুবলৈ নাযায় বা আমি কি কওঁ যে মজুৰি দি হাজিৰা দি কৰিব লগা হৈছে গতিকে সেই খেতিৰ আমি কি আনন্দ অনুভৱ কৰিম সেইকাৰণে আমাৰ বিহুৰ যিটো আমি বিহু লাগিছে গাত বিহু লগা বুলি যে কওঁ আমি সেই গাত বিহু লগাটো এতিয়া আমাৰ কি কৈছে কমি গৈছে আজিকালি আমি বিহু মাৰি আহিছিলোঁ কাৰণে আমি অনুভৱটো কৰোঁ আজিকালি আমাৰ টাউনৰ এতিয়া আমি নাতিনীবোৰে
এই ককা কি বিহুত আমি কি কৰিব লাগেনো কি কৰিব লাগে এনেকুৱা ধৰণৰ তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে মই বোলো তোমালোকে বাৰ্থডে পাতা বাৰ্থডে পাতি পিনে কি কৰা চাকিটো চাকিটো নুমুৱাই দিয়া বোলো আমি জ্বলাবহে লাগে তোমালোকে হেপী বাৰ্থডে বুলি কৈ যে শুভ জন্মদিন শুভ হওক বুলি ক'ব নোৱাৰা হেপী বাৰ্থডে বুলি কৈ মানে চাকিটো নুমুৱাই দিয়ে আমাৰ কৃষ্টি সংস্কৃতিটো কি আমি চাকি জ্বলাওঁহে আমি পোহৰৰ আহ্বান কৰোঁ গতিকে আমি কোনফালে কি কৰিছোঁ আমি ৱেষ্টাৰ্ণ কালচাৰটো হেৰি কৰিছোঁ আদৰি লৈছোঁ এতিয়া সেইকাৰণে কৈছোঁ সকলো কাৰ্যৰ এটা সময় থাকে আৰু সেই সময়তে যিটো সময়ত ৰসতৰ নাম ৰখা বুলি কয় আমি বিহুটো যেতিয়া আমাৰ এটা সময় থাকে যেতিয়া বিহু আহে প্ৰকৃতিয়ে যেতিয়া আমাক যেতিয়া বিহু এটা পৰশ দিয়ে কুলিয়ে যেতিয়া মাতে গছে বনে যেতিয়া পথ হ'লে পানী যেতিয়া ফুটে তেতিয়াই বিহু আহে গতিকে আমি সেই সময়খিনিতে বিহু পাতিব লাগে তাৰপিছত আমাৰ অন্যান্য কাম আছে অযথা ৰং তামাচা অযথা টকা পইচা খৰচ কৰি পৰিশ্ৰম কৰি হেৰি কৰি গতিকে এই ধৰণৰ এটা আমি প্ৰৱণতাটো আমি এৰিব পাৰিলে ভাল গতিকে এইটো এটা চিন্তনীয় বিষয় মই কৈছোঁ এটলিষ্ট এইটোৱে আমাৰ তাৰমানে এই 7 দিনটো আমি অকণমান অসমীয়া হৈ বিহু পাতিছোঁ তাৰপিছত আমি কোনোবাই কালচাৰেল শ্ব' পাতে কালচাৰেল নাইট পাতে সাংস্কৃতিক অনুষ্ঠান পাতে তাত কিমান গায়কক গুৰুৱাই কাৰ সামৰ্থ্য আছে গাই থাকক কৰি থাকক আমি কৰিব লাগে আমিতো আৰু দাণ্ডত গৈ হেৰি কৰিব নোৱাৰোঁ সেইকাৰণে এটা SOP দৰকাৰ হৈছে SOP যে লাগে বুলি কৈছে চৰকাৰৰ এটা দায়িত্ব আছে মানুহখিনিক এনেকৈ মানে ৰং ৰহস্যৰ নামত মানে এনেকৈ ধৰণে সময় নষ্ট কৰিবলৈ শক্তি নষ্ট কৰিবলৈ অপব্যয় কৰিবলৈ এইখিনি আমি মেন পাৱাৰখিনি আমি ইউটিলাইজ কৰিব লাগে এইটো যিটো আমাৰ শক্তি আমি এইখিনি প্ৰডাক্টিভ কামৰ কাৰণত সাংগঠনিক কামত বা গঠনমূলক কামত আমি ব্যৱহাৰ কৰিলে সমাজখনৰ কাৰণে জাতিটোৰ কাৰণে নৱপৰিশ্ৰমৰ কাৰণে আমি কি ধৰণে ভূমিকা ল'ব পাৰোঁ এতিয়া গায়কবিলাকক পুহিবলৈকে আমি যদি এনেকৈ ধৰণে প্ৰগ্ৰেমো কৰি থাকোঁ তেতিয়াহ'লেতো আমি জাতিটোৰ কাৰণে অন্যায় কৰা হ'ব সমাজখনৰ কাৰণে অন্যায় কৰা হ'ব মই কৈছোঁ সেই আহাৰ ধাৰণ মাহলৈকে গোটেই বছৰটো বিহু পাতে থকা প্ৰৱণতাটোত পূজা দিবলৈ কেলৈ পূজাটোতো আজি আমি তেতিয়াহ'লে আমি 15 দিন এমাহ পাতিব পাৰিলোহেঁতেন কেলৈ কিয় পূজা হেৰি কৰে কিন্তু এইটো বিধান আছে আমাৰ বিহুটোত স্বতন্ত্ৰতা আছে স্বাধীনতা আছে সেই বুলিয়ে আমি অপব্যৱহাৰ কৰিম নে আমাৰ স্বাধীন হেৰিটোক আমি সেই স্বাধীনতাটোক আমি অপব্যৱহাৰ কৰিম নে সদব্যৱহাৰ কৰিম মই কৈছোঁ যে আমি জাতিটো এতিয়া এটা সন্ধিখনত আহিছে সংকটত ভুগিছে আমি বহু ফালৰ পৰা আমি অৰ্থনীতিয়ে হওক বা অন্য শিক্ষানীতিয়ে হওক বা অন্যান্য ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি চিন্তনীয় এটা হেৰি এটা আহিছে ৰাজনৈতিক কথাবোৰ নকওঁৱেই আমি শৈক্ষিক সামাজিক বহুত পৰিস্থিতিত আমি যিসকল জ্যেষ্ঠসকলে চিন্তাৰ এটা বিষয় হৈ পৰিছে গতিকে এইবোৰ কথাও আমি আমাৰ চিন্তাৰ আওতালৈ আনিব লাগে আমি আলোচনা কৰিব লাগে আৰু এই বহাগেই উপযুক্ত সময় এই বহাগতে আমি এনেধৰণৰ চিন্তাবোৰ কৰিব লাগে ভৱেন দুৱৰী ডাঙৰীয়াৰ সৈতে আমি পাতি আছোঁ ৰঙালীৰ কথা আৰু কিছু সময়ৰ পাছত পুনৰ আলোচনাৰ মাজলৈ আমি উভতি আহিম এতিয়া লৈছোঁ কিছু সময়ৰ খন্তেক বিৰতি स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है। পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ। আমি পাতি আছোঁ ৰঙালীৰ কথা। ভৱেন দুৱৰী ডাঙৰীয়াৰ সৈতে আমি এই মঞ্চত আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ। ৰঙালীৰ কথা, বিহুৰ কথা, বিহু বিতৰ্কৰ কথা। মই দুৱৰী ডাঙৰীয়াক এতিয়া সুধিব বিচাৰিছোঁ, শেহতীয়াকৈ বহুদিনৰ পৰাই আমি এটা কথা লক্ষ্য কৰোঁ, জাপি বা কাঁহী এনেধৰণৰ সামগ্ৰীসমূহ লৈ বিহু পৰিৱেশন কৰাৰ এটা পৰম্পৰা আমাৰ মাজত প্ৰচলিত হৈ আছে, যিটো বস্তু আমি আগতে দেখা নাছিলোঁ। এই সন্দৰ্ভত আপোনাৰ কি মতামত? এটা সুন্দৰ আপোনাৰ চিন্তা। এতিয়া জাপি আৰু কাঁহী, আমাৰ যি বিহুটো স্বতঃস্ফূৰ্ত, মানে দেহৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰিবলৈ আমি কোনো ধৰণৰ সঁজুলি ব্যৱহাৰ নকৰোঁ। বিয়াত কোনো ধৰণৰ ছাতি, লাখতি, নাঙল, জৱলি লৈ আমি সেই অভিনয় নকৰোঁ। গতিকে আমাৰ হায়াত ঢোল, পেঁপা, বাদ্যৰ বাহিৰে নাচনীসকলৰ গাত নাচনীয়ে মন খুলি নাচে, প্ৰাণ ঢালি নাচে। গতিকে ইয়াত কোনো সঁজুলি বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ নহয়। এতিয়া জাপিটো আমাৰ কৃষকসকলৰ সঁজুলি। এতিয়া কি কৈছে, সেইটো আমাৰ উজনিত জাপিৰ এনেকুৱা ৰংচঙীয়া জাপিৰ প্ৰচলন নাছিল। এইটো নামনিৰ সৃষ্টি। সেইটো কি কৰিলে, তেওঁলোকে জাপিটোক সৰু কৰি চাইজটো মানে সৰু কৰি তাত ৰং বিৰঙৰ কাগজ লগাই আকৰ্ষণীয় কৰিলে। সেইটো আকৰ্ষণীয় হয়, বস্তু ধুনীয়া হৈছে, সেইটো সজাই থ'ব লাগে, সুন্দৰ, কিন্তু সেইটো মান সম্ভ্ৰমৰ বস্তু নহয়। এতিয়া বহুতে জাপি দিবলৈ যায়, মূৰত জাপি পিন্ধাই দিয়েগৈ, সেইটো মান সন্মানৰ চিহ্ন নহয়, বস্তু নহয়। এতিয়া জাপিটো, এতিয়া নাচোনত যেতিয়া জাপিটো যেতিয়া লয় তেতিয়া বুকু ভাঙে। আমাৰ বিহু নাচত নাচনীয়ে বুকু নেভাঙে, নাচনীয়ে কঁকাল ভাঙিব লাগে। গতিকে এই যিটো বুকু ভঙা নাচিলে সেইটো আমাৰ বিহু নাচ নহয়। গতিকে বিহুৰ এইটো আমদানি কৰা বস্তু। বিহুৰ এইটো আমাৰ কি কয়, জাপিটো ইয়াৰ আনুষংগিক বস্তু নহয়। এতিয়া কাঁহী ঘূৰাটো বুলি কৈছে। কাঁহী ঘূৰা আমাৰ নাচ এটা আছে, হুঁচৰিত গায়। সেইটো কি কৰে, হুঁচৰিৰ এইটো মানে অবিচ্ছেদ্য অংগ নহয়। যদি এইটো কাঁহী ঘূৰাটো যদি অবিচ্ছেদ্যই হ'লহেঁতেন, তেতিয়া ইমানবোৰ প্ৰতিযোগিতা হৈছে, হুঁচৰি প্ৰতিযোগিতা, তাত কোনোবাই কাঁহী ঘূৰা দেখিছেনে? যদি কাঁহী ঘূৰোৱাই নাই, তেতিয়াহ'লে চব এইবোৰ নাকচ হ'ব লাগিছিলে, এইবোৰ হেৰি হ'বই নালাগিছিলে। গতিকে এইটো সত্য, এইটো স্বতঃসিদ্ধ যে কাঁহী বিহু নাচৰ অংগ নহয়। কিন্তু হুঁচৰিত কেতিয়াবা এনেকুৱা হয় যে কিছুমানে এক্সপাৰ্ট, মানে কি কয়, কিছুমানৰ মানে হেৰিয়াত এই ঢোলৰ কিছুমান চেও আছে, কিছুমান চাপৰ আছে। কোনোবাই গৃহস্থৰ ঘৰত কেতিয়াবা কি কয়, চাহ তামোল দিয়ে, কেতিয়াবা ভাত এসাঁজ খুৱায়, কেতিয়াবা জলপান তোপান খুৱায়। তেতিয়া সেই বিহুখনৰ মানে দীঘলীয়াকৈ মাৰিব লগা হয়। দীঘলীয়াকৈ মাৰোঁতে কি কৰে, কোনোবাই সেই কাঁহী নাচটো দেখুৱায়, কিছুমান ঢোলৰ চাপৰ মাৰি দেখুৱায়। গতিকে এই কাঁহীৰ যিটো
বিহুলৈ আনিলে বা আহিলে এইটো বিহুৰ একেবাৰে এৰাব নোৱাৰা বস্তু নহয়। এইটো কোনোবাই দেখুৱাই নাচ এটা দেখুৱাই কাহিনী এখনটো হেৰি কৰি নাই সময়টো অতিবাহিত কৰে, ৰং ৰামাশ্য দেখুৱাই নিজৰ হেৰিটো দেখুৱায়। গতিকে এইটো হুঁচৰিৰ বিশেষকৈ হুঁচৰিতে এই হেৰিত কাঁহী নাচটো কিছু কিছু জেগাত কিছু লোকে মাৰে। এইটো জাপিটো বিহুৰ বস্তু হেৰি মানে সঁজুলি নহয় আৰু কাঁহীখনো ইয়াৰ অংগ নহয়। গতিকে আজিকালি সেই কথাটো এতিয়া আমি দেখিলোঁ জানো, আমি এইটো কিমান 11,000 নাচনীয়ে কি কয় বিহু নাছিলে, তাত জাপি ল'লে নেকি? আৰু জাপিটো লোৱা হ'লে কি বিভৎস হ'লহেঁতেন চাওকচোন, কোনেও কাম মোক দেখিলেহেঁতেন, সেইখন বিহু নাচ নহ'লহেঁতেন আৰু জাপিটোকে দেখি থাকিলেহেঁতেন এনেকৈ কৰি থকা। গতিকে এতিয়া আমি এইটো আমাৰ প্ৰমাণ নাইতো যে জাপিটো যে আমাৰ বিহুৰ বস্তু নহয়, আমি নিজেই সেই প্ৰমাণ কৰি দিলোঁ। আমাৰ যিটো বিশ্ব গিনিজ বুকত আমি যিটো দেখুৱালোঁ, বিশ্বক দেখুৱালোঁ যিটো, তাত আমি জাপি লোৱা নাই। আৰু অন্যান্য যিবোৰ মাৰিছোঁ তাত আমি কাঁহী ঘূৰোৱা নাই। এতিয়া কাঁহী কোনোবাই ঘূৰাইছে, দেখুৱাইছে নিজৰ জানে কাৰণে দেখুৱাইছে, তাৰ আমোদ দিবৰ কাৰণে। কাঁহী নাচৰ এটা ভংগীমা আছে, সেইটোৱে এটা আমোদ দিয়ে, সেইটো এটা তেনেকুৱা ধৰণৰ আমোদ প্ৰমোদৰ এটা আহিলা হ'ব পাৰে। কিন্তু বিহুৰ অবিচ্ছেদ্য অংগ বুলি আমি মানি ল'ব নোৱাৰোঁ। বা মই যিখন সমাজৰ পৰা আহিছোঁ, যিখন সমাজত দেখিছোঁ, এনেধৰণে দেখিছোঁ। আৰু সেইকাৰণে মই কাঁহী বা জাপি বা অন্যান্য সঁজুলি আমাৰ বিহুত এইকাৰণে ল'ব নালাগে। আমাৰ বিহুটো প্ৰাণ খুলি আছে, প্ৰাণ ঢালি গায়, অভিভক্তি প্ৰকাশ কৰে। গতিকে সেইটোৱে হ'ল আমাৰ বিহু। আৰু বিহুটো প্ৰকৃতিৰ বস্তু, প্ৰকৃতিগত বস্তু। বিহুটো আমাৰ কেলৈ হালি জালি, বতাহ যেনেকৈ পচোৱা আহিলে যেনেকৈ হালি জালি, গছবোৰ হালি জালি যেনেকৈ পাতবোৰে যেনেকৈ ঢেউ খেলে, আমাৰ নাচনীসকলেও কি কৰে, দেশৰ এটা হালি জালি এনেকুৱা ধৰণৰ নচাৰ এটা হেৰি হয়। এতিয়া ঢোলৰ গুমগুমনিটো হ'ল মেঘৰ যিটো গীতগিৰণি, ঢোলৰ গীতগিৰণি মেঘৰ গুমগুমনি, সেইটোৰ পৰা আহিছে মেঘৰ হেৰিটো, ঢোলৰ গীতগিৰণিটো। আকৌ আমি যে বিহু ঘৰত এটা ঐ বিহু বিহু বিহুতি ঐ, আমাৰ বিহু তিনিটি ঐ, এই ঐ শব্দ এটা আমাৰ বিহুত আছেনে? হাই ঐ, এই কুলিয়ে যে মাতে কু, সেই কুলি মাতৰ এটা প্ৰকৃতিৰ পৰা সেই বস্তু আমি আহৰণ কৰি গাইছোঁ। ঢোলৰ গংগনি, মুখৰ মিচিকনিটো বুলি কয়, বিজুলী যে মাৰে, বিজুলী মাৰে কি কয় গাভৰুৰ যিটো মুখৰ মিচিকনি, সেইটো বোলে বিজুলীৰ প্ৰায় সেইটো তাত এটা মিল আছে। তাৰমানে সেই তেনেধৰণৰ এটা প্ৰকৃতিয়ে বস্তু, আমি প্ৰকৃতিগত মানুহ, প্ৰকৃতিৰ পৰাহে আমি আনন্দটো পাওঁ। প্ৰকৃতিৰ লগতে আমাৰ আনন্দটো কেতিয়া আহে, বিহু আমাৰ কেতিয়া আহে? যেতিয়াই গছ বিৰিখে হৈ গ'ল, যেতিয়া শিমলু ফুলে, পলাশ ফুলে, যেতিয়া ৰঙালী হয়, তেতিয়া আমাৰ ৰং আহে। গতিকে সেইকাৰণে বিহুটো আমাৰ কৃষিভিত্তিক, যদিও আমাৰ জীৱন জীৱিকাটো কৃষিভিত্তিক, কাৰণ আহাৰে আমাৰ ষ্টেপল ফুড, মানে আমাৰ প্ৰধান ফুডটো হ'ল কৃষি, শস্য, ধান। গতিকে ধানটোৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ, সেইকাৰণে আমি কৃষিৰ ওপৰত হেৰি। কিন্তু আমাৰ বিহুটো আমাৰ আনন্দটো দিয়ে প্ৰকৃতি, প্ৰকৃতি। সেইকাৰণে প্ৰকৃতি বিহু যদিও কৃষিকেন্দ্ৰিক হয়, কিন্তু এইটো ঋতুকালীন বুলি কয়। সেইকাৰণে আপোনাৰ কাতি বিহুত আমি যিটো কাতি বিহু পাতোঁ, তাত কাতি বিহুত এতিয়া সেইটো ৰং দিয়ে, কিছুমানে কয় যে এইটো বোলে পোক পৰুৱা মৰিবৰ কাৰণে বিহু পতা। এই বিহুটো এনেকৈ হিংসাত্মক হেৰি নহয়। কাতি বিহুটো বন্তি জ্বলোৱা কেলে? বন্তি জ্বলোৱা হয় এইকাৰণে, পথাৰত বন্তি জ্বলাই মানে শস্য সম্ভৱা হয়, গৰ্ভধাৰণ কৰে। যেনেকৈ আমাৰ মহিলাই এগৰাকী যেতিয়া গৰ্ভস্থিতি হয়, তেতিয়া পঞ্চামৃত খুৱাই বিভিন্ন ধৰণৰ, যাতে গৰ্ভৰ যাতে কোনো ধৰণৰ বিসংগতি নঘটে, প্ৰসৱ যাতে খুব গৰ্ভ যাতে পৰিপুষ্ট হয়, বেদনা যাতে কোনো ধৰণৰ হেৰি নহয়। আমাৰ তেনেকৈ আমি শস্যই আমাৰ প্ৰকৃতিয়ে আমাৰ জীৱন আৰু জীৱিকা। গতিকে শস্যৰ দ্বাৰা যাতে তেনেকৈ গৰ্ভধাৰণ কৰোঁতে কোনো ধৰণৰ যাতে অপায় অমংগল নহয়, তাতে যে পৰিপুষ্ট হয়, গৰ্ভ পৰিপুষ্ট হয়, আৰু যেনেকৈ তেতিয়া ফল দিবলৈ সময়তে যেনে কোনো ধৰণৰ অপায় অমংগল নহয়, সেইকাৰণে বন্তি গছি জ্বলাই পিনাই কামনা কৰা যায়। আমাৰ বন্তি পোহৰ আনন্দৰ বস্তু। এতিয়া একো কৈছে বন্তি বোলে পোহৰ কি কয় পোক মাৰিবৰ কাৰণে। আমিতো দেৱালীতো বন্তি জ্বলাওঁ, দেৱালীতো চাকি জ্বলাওঁ, মন্দিৰত চাকি জ্বলাওঁ, আমি কামে সকামে মংগল কামত কিবা এটা উদ্বোধন কৰিবলৈ চাকি গছ জ্বলাওঁ, কেলৈ পোক মাৰিবৰ কাৰণে জ্বলাওঁ নেকি? গতিকে এইটো এটা এনেকুৱা এটা ধাৰণা দিয়া হৈছে, এইটো হিংসাত্মক বৃত্তি। আৰু এগছি চাকি জ্বলাই কেইটা পোক মৰিব? গতিকে এইবোৰ কথাও এতিয়া মাঘৰ বিহুটো কোনোবাই কৈছে যে এইটো অগ্নি পূজা, তেনেকৈ কাতি বিহুটো ক'বলৈ ধৰিলে এইটো বোলে গছ পূজা।
এতিয়া গছ বৃক্ষটোৱে আমাৰ বস্তুটো আমাৰ এটা জীৱনৰ প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্ক আছে। এতিয়া কিছুমানে তুলসী গছক পবিত্ৰ ভালে, কিছুমানে আহঁত গছক পবিত্ৰ বুলি ভাবে, কিছুমানে জৰি গছক পবিত্ৰ ভালে, বড়োসকলে কিবা কেকটাছক তেওঁলোকৰ পবিত্ৰ ভাবে। যাৰ যিধৰণে হেৰি কৰে তেওঁলোকে সেই বৃক্ষক তেওঁলোকে তেনেধৰণে সন্মান জনায় বা তেওঁলোকৰ এটা মান্যতা আছে, মান্যতা দিয়ে। এতিয়া মাঘৰ বিহুটো অগ্নি পূজা, মাঘৰ বিহুটো অগ্নি পূজাটো সেই হ'ব নহয়। এতিয়া অগ্নিত আমি কেতিয়া কওঁ যে পোহৰ যিটো পুহ মাহৰ জাৰৰ যিটো জঠৰতা, সেই জঠৰটো ভাঙিবৰ কাৰণে কি কয় মাঘৰ বিহুত অগ্নিৰে আমি মানে সেইটো এটা অনুষ্ঠান কৰোঁ আৰু তাতে ৰং ৰহস্য কৰোঁ, ফূৰ্তি কৰোঁ। কাৰণ মাঘৰ ভোগালী বিহু, তাত অৱশ্য আমাৰ শস্য হয়, নিজে খেতি বাতি কৰোঁ, শাক মূলা পচল কবি তাৰপিছত বিভিন্ন ধৰণৰ বৰা ধান হেৰি ধান আমি খেতি কৰোঁ, খেতি কৰি চপাই লওঁ, সকলোৱে মিলি এসাঁজ খাওঁ। সেইটো হ'ল মাঘৰ বিহু, ভোগৰ, সেইকাৰণে ভোগালী বিহু বুলি কয়। আৰু ৰঙালীটো আমাৰ ৰঙৰ ৰহস্য আছে, আমি ৰং কৰিবই লাগিব। আৰু ৰং কৰিলে কি হয় মানুহৰ জংলীপ্ৰীতি বাঢ়ে। যদি মানুহ আনন্দ ফূৰ্তিত বাঢ়ে তেতিয়াহ'লে কি হয় মানুহৰ লংজিটো বাঢ়ে আৰু কৰ্মশক্তিটো কৰ্মস্পৃহাৰ উদ্যমটো বাঢ়ে। আৰু সেইকাৰণে কি কয় আমি বিহু জুই ধুনীয়াকৈ মাৰি মেলি আমি ধুনীয়াকৈ খেতিত ধৰোঁ, যাতে খেতিটো আমি যাতে মানে আমি তেনেকৈ সেই উদ্যম মাৰে খেতিডৰাত ধৰি আমি খেতিখিনি যদি আমি আমাৰ জীৱনৰ কাৰণে যিখিনি প্ৰয়োজন আমি খেতিডৰা যে আমি ধুনীয়াকৈ কৰি চপাই ল'ব পাৰোঁ, ৰোৱনীয়ে দাৱনীয়ে মানে সকলো লগ লাগি ফূৰ্তি কৰি আনন্দ ফূৰ্তিৰে। আৰু সেইকাৰণে আমাৰ লোককৃষিবোৰ দলীয় উৎসৱ, চব দলুৱাগি কৰা কথা। এতিয়া কি কৈছে জানে নাই, এতিয়া এজনী নাচনীক 15টা ঢুলীয়াই 15টা ঢোল বাই এজনী নাচনীক নচুৱাই। পৰিণামত কি হৈছে জানে নাই, এতিয়া আমি কওঁ যে আমি আগতে দেখিছিলোঁ এনেকৈ, এতিয়া ল'ৰা ছোৱালীক কি ক'ব জানে নাই, আমি এনেকৈ দেখিছোঁ। গতিকে আমি কিটো দেখুৱালোঁ যদি বিহুটো হ'ব লাগিছে। এতিয়া বিহু মানে কি, এজনী নাচনীক 15টা ঢোল বজাই পিনে 15টা ঢোল, এইটো বাদ্যৰ আতিশাৰ্য নহয় নহয়। আমাক বাদ্যটো কৰিব লাগে, তালটোৰ লগত মানটোৰ লগত তাল ৰাখিবলৈ বাদ্য লাগে। বাদ্যৰ আতিশাৰ্য কি কয় যে এইটো যিটো নান্দনিক চেতনাটো বিনষ্ট কৰে। আজিকালি মিউজিকবোৰ কি হৈছে, আজিকালি সাংগীতিক সেইবিলাক কি হৈছে, ইমান ধমধমনি। গতিকে আচল গীতৰ হেৰিটো নুশুনে, গীতৰ অৰ্থও নাজানে, বুজিও নাপায়, এনেই শব্দৰ এটা ব্যঞ্জনা হৈ থাকে। স্পষ্টকৈ আগতে খগেন মহন্তৰ গীত, ভূপেন হাজৰিকাৰ গীত, শব্দটো পূৰা চুকে কোণে এটাই চুক কোণ বাজি পেলাই শব্দটো শুনা যায়। শব্দটোৰ গীতটোৰ আনন্দ ল'ব পাৰি, গীতটোৰ অৰ্থ অনুভৱ কৰিব পাৰি, গীতটো মৰ্মে উপলব্ধি উঠিব পাৰে। আজিকালি ইমান বাদ্য এই সৰঞ্জাম হ'ল, গতিকে এই ধমধমনি বাদ্যৰ আতিশাৰ্যই কি কৈছে আমাৰ যিটো চেতনা, নান্দনিক যিটো চেতনাটো বিনষ্ট কৰে। সেইকাৰণে আজিকালি আমাৰ 40 বছৰ উৰ্ধৰ মানুহৰ গীত সংগীত নাইকিয়া হ'ল। ইমান চিঞৰ বাখৰ, ইমান ক'ত চকী ভাঙিব, ক'ত বোকাত ডেন্স দিব, ক'ত হেৰি কৰিব। গতিকে আজিকালি বয়সীয়াল যিসকল 40 বছৰ উৰ্ধৰ কাৰণে আজিকালি অনুষ্ঠান নাই, ভয় লাগে যাবলৈ ল'ৰা ছোৱালী লৈ। তাত যদি কি বা পৰিস্থিতিৰ সৃষ্টি হয় ঠিকনা নাই, বোকা ডেন্সে হয়নে মানে ৰেইন ডেন্সে হয়। গতিকে এইবিলাক আমি যিটো কালচাৰেল ডিষ্টৰ্শ্যন বা আমাৰ বিকৃতকৰণ, গতিকে আমি সেইফালে গৈ আছোঁ নেকি। গতিকে আমি সেইকাৰণে এতিয়া ৰেইন ডেন্স আমাৰ নাম শুনা নাছিলোঁ, ইমান আমদানি কৰিছোঁ। চক পূজা কৰিছোঁ, কি কয় মেহেন্দি কৰিছোঁ, ভেলেণ্টাইন ডে আমি ইমান আমদানি কৰিছোঁ। আমি বৰগীত এটা কাৰোবাক গোৱাব পাৰিছোঁ নেকি? আমি ৰপ্তানি কৰিব পৰা নাই আমাৰ কৃষ্টি। গতিকে আমি আমদানিহে কৰি আছোঁ। চক পূজা পাতিছোঁ, কিবা বলে বমৰ নামত আমি বলিয়া, গুৰুত্বপূৰ্ণ কথা। গতিকে এইবিলাক কথাই আমাক কি কৰিছে, এটা আমাৰ মানে চেতনাটো, জাতীয় চেতনাটোক আঘাত কৰিছে। আৰু সেইকাৰণে মই ক'ব বিচাৰোঁ যে মোৰ এইটো আবেদন, গতিকে আমি অকণমান চিন্তা কৰি নাচাওঁনে, চাব নালাগেনে? হয়, চাব লাগে। গতিকে হয়, দুৱৰী ডাঙৰীয়াক এইখিনিতে মই আৰু এটা কথা সুধিম। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, গতিকে শেষবাৰৰ কাৰণে দুৱৰী ডাঙৰীয়াক মই এই কথাটো সুধিব গৈছোঁ। তেখেতে কিছু সময় আগতে তেখেতে নিজে সেই কথাটো উল্লেখ কৰিছিলে, এই হুঁচৰি সন্দৰ্ভত তেখেতে প্ৰকাশ কৰিছিলে যে মহিলাই হুঁচৰি মৰা এনেধৰণৰ এটা কথা এতিয়া চলি আছে। মই তেখেতক এই কথাটো স্পষ্ট কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ যে মহিলাই আচলতে হুঁচৰি গাব পাৰেনে? গাব পাৰে নোৱাৰে বুলি এনেকুৱা ধৰণৰ কথা কোৱাটো অনুচিত। গাওঁ বুলিনো কোনে কাক বাধা দিব? কিন্তু আমি যদি লোককৃষ্টি বুলি যদি কওঁ, এতিয়া লোককৃষ্টি এটাৰ পৰম্পৰা চলি আহিছে নহয়। আমাৰ দেউতা ককাহঁতে জাতিটোৰ যিসকলে সৃষ্টি কৰিছিলে তেওঁলোকে ধাৰাটো বোৱাই লৈ আহিছে নহয়। সেই ধাৰাটো এতিয়া আমি বিনষ্ট কৰিব নালাগে।
কাৰণ হুঁচৰিটো পুৰুষৰ বিহু কাৰণে পুৰুষসকলে কৈছে আমাক কয় ৰাইজেই ৰজা জ্ঞাতিয়েই গঙা ভকত মাত্ৰেই সাক্ষাৎ ঈশ্বৰ। গতিকে আমাৰ হুঁচৰিটো গাবলৈ যায় যেতিয়া জ্ঞাতি গঙা বা আমাৰ দেউতা ককা নিচাদৌ কি কয় ককাইদেউ দদাইদেউ এইসকল বয়সীয়া যিসকলে এতিয়া ঘৰখনত পদধূলা দিবলৈ আহে, আমাৰ আপ্লুত আল্প চব গৃহস্থ আপ্লুত হয় যে আমি আজি দদাইদেউ আহিলোঁ, ককাইদেউ আহিছে বিহু মাৰিবলৈও ঘৰত আশীৰ্বাদ এজোকা দিবলৈ আহিছে। গতিকে ইমান ভাৱে ভক্তিৰ আদৰি হয়, তাত তেওঁলোকে আশীৰ্বাদ কৰে। প্ৰথমতে এটা আশীৰ্বাদ এযোৰা দিয়ে, তাৰপিছত পদযোৰে, তাৰপিছত তেওঁ বিহু প্ৰাকৃতিক হেৰি লগায়, বিহু সম্পৰ্কীয় অকণমান ধেমালি ফূৰ্তি কৰি হেৰি কৰে। হুঁচৰি এটা নিজৰ কেৰেক্টাৰ আছে নহয়, সেই কেৰেক্টাৰটো মই কৈছোঁ যে হুঁচৰিয়ে নহ'ব তেতিয়া। তাত যদি বিভিন্ন বাৰ বিং কৰি কথা কয়, কোনোবাই যদি আজি কয় যে হাৰমনিয়ামখন তাত বোলে আমি বোলে কি কয় অৰ্কেষ্ট্ৰা এই কি কয় আজিকালি নতুন নতুন ইনষ্ট্ৰুমেণ্ট বজাইছে, ড্ৰাম ছেট বজাই দিওঁ, তেতিয়া বিহু হৈ নাথাকিব। আৰু মই এতিয়া হেৰি মহাত্মা গান্ধীক মানে হেৰি কৰে চাব, চশমাখন বদলাই দিয়া নহ'ব। মহাত্মা গান্ধী লাখুটিডাল বোলে কাঠৰ লাখুটি বাদ দিয়ে পুৰণাটো বেয়া হৈছে। গতিকে সেই তেনেধৰণৰ আমি সেইটো বস্তু বিকৃতি কৰিব নোৱাৰোঁ। মহাত্মা গান্ধীক প্ৰতিচ্ছবিটো যেনেকৈ আমি কোনো প্ৰকাৰে বিকৃতি কৰিব নোৱাৰোঁ। মোৰ দেউতাৰ ছবিখনৰ মোৰ দেউতাৰ ছবি যেনেকুৱা সেইটোৱেই, তাত আকৌ মই ৰং ৰহস্য দীঘল চুটি বহল আহল কৰিবলৈ সেইটো কৰিলে কি হ'ব, মোৰ দেউতাৰ বিৰূপটোৱে বিৰোধ হ'ব, বিকৃত হ'ব। গতিকে হুঁচৰি মই এইকাৰণেই কৈছোঁ, হুঁচৰিটো আৰু হেৰি কৈছে পুৰুষৰ কণ্ঠস্বৰ আৰু মহিলাৰ কণ্ঠস্বৰ। গতিকে পুৰুষে যিটো নাম গাব, পুৰুষে যুৱক এজনে যুৱতীক যিটো নাম গাব, যিটো কণ্ঠস্বৰত গাব, সেই কণ্ঠৰ যদি যুৱতীগৰাকীও তেনেধৰণে গায়, তেতিয়াহ'লে সেইটো কি হ'ব, বেসুৰা হ'ব, অপ্ৰাকৃতিক হ'ব আৰু কৃষ্টিৰ যিটো তাৰ চৰিত্ৰ সেইটো তাৰ বিৰুদ্ধাচৰণ কৰা হ'ব। গতিকে মহিলাই বিহু গুৰিছে। মই সেইকাৰণে কৈছোঁ যে অন্য হেৰিবিলাকে জনজাতীয়বিলাকে মৰাণ সম্প্ৰদায়ে কেতিয়াও কৰা নাই, এইটো মিচিং সম্প্ৰদায়ে কেতিয়াও কৰা নাই, বড়ো সম্প্ৰদায়ে কেতিয়াও কৰা নাই, দেউৰী সম্প্ৰদায়ে অন্যান্য সম্প্ৰদায়ে এইটো কাম কৰা নাই। গতিকে আমাৰ কিছুমান এনেকুৱা হ'ল উচ্ছৃংখল, নীতি নিয়ম নজনা, গুৰু গোসাঁই নমনা, কৃষ্টি সংস্কৃতি সন্মান নিদিয়া আৰু আমাৰ উপৰিপুৰুষৰ যিটো মৰ্যাদা ৰক্ষা কৰিব লাগে, আমি আমাৰ উত্তৰ পুৰুষৰ যিটো দায়িত্ব, সেই দায়িত্বৰ পৰা আমি আঁতৰি আহিছোঁ নেকি, আৰু আমি সংবিধান উলংঘা কৰিছোঁ। যিহেতু আমাৰ অব্লিগেশ্যন আছে, দায়িত্ব আছে, ডিউটি আছে, আমাৰ ৰাইট আছে হয়, ডিউটি আছে। আমি ডিউটি যদি পালন কৰোঁ তেতিয়াহ'লে আমি সংবিধান উলংঘা। মই সেইকাৰণে প্ৰথমতে কৈ লৈছোঁ যে মই আইনৰ আওতাত থাকি কথাখিনি ক'ম। গতিকে আমি এতিয়া সমাজে চিন্তা কৰিব লাগে, আমি নিজৰ যিখন কনষ্টিটিউশ্যন বনাই লৈছোঁ, উই দি পিপল অফ ইণ্ডিয়া হেভিং চলেমলি ৰিজল্ভ টু কনষ্টিটিউট দি কনষ্টিটিউশ্যন, গতিকে আমি যিখন নিজৰ সংবিধান বনাই লৈছোঁ, সেই সংবিধানৰ আওতাত থাকি আমি নিজে উলংঘা কৰা উচিত নে? মহিলাই কৰিবলগীয়া বহুত কাম আছে, অন্যান্য কাম কৰক, তেওঁলোকে নাচক বা শিকক কথাটো। এতিয়া ঢোল খোল বজাই যদি আমাৰ মান্যতা গুৰু পৰম্পৰাটো সেইটোকো আমি ভংগ কৰিবলৈ সাহস কৰাটো, এইটো আমি এই প্ৰৱণতাটো আমি এৰিব লাগে। হয়, এৰোপ্লেন চলাইছে ভাল কথা, গাড়ী চলাইছে ভাল কথা, জীৱন জীৱিকাৰ কাৰণে কৰিব পাৰে কথাটো। মই সেইকাৰণে এটা দেখিছোঁ বোলে এৰোপ্লেন চলাব জানো বোলে, মই পাইলটৰ ড্ৰেছযোৰ পিন্ধি মই বিয়া দিনাখন কন্যা হৈ বহিম নেকি? কোনোবাই ক'ব যে মই এৰোপ্লেন চলাইছোঁ এইযোৰ ড্ৰেছ পিন্ধি মই আজি বহিলে কি হয়? সেইটো আমাৰ ক'ব পাৰে, কিন্তু ক'লে আমাৰ জাতীয়গত এটা সামাজিক এটা আছে নহয়, পদ্ধতি আছেতো, এটা সামাজিক এটা মান্যতা আছে নহয়। গতিকে এতিয়া আমি ৱেষ্টাৰ্ণ হৈ গ'লো। আজি কি হ'ল, এতিয়া বহুতে আগতে আমাৰ মই কৈছোঁ এতিয়া গিৰিয়েকৰ নামটোকে নলয়, মহিলাগৰাকী গিৰিয়েকৰ নামটো ক'বলৈ হয়, ল'ৰাটোক কয় তই বাপৰ নামটো কওঁ। কিন্তু আমাৰ এতিয়া এইটো হেল্ল' মিষ্টাৰ বুলিয়ে মাতে, হেল্ল' আমুক তামুক তামুকটো। গতিকে এইটো আমি কোনফালে এৰি গৈছোঁ? লাহে 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 আমি যেন আমাৰ যিটো জীৱনৰ শৈলী আছে, এই শৈলীৰ পৰা আমি মানে আঁতৰি গৈ বিচ্ছিন্ন হৈ গৈছোঁ, আঁতৰি গৈ দেখুৱাই। মই সেইকাৰণে নৱপ্ৰজন্মৰ কথা কৈছোঁ, আমি নৱপ্ৰজন্মক আহি দেখুৱাব লাগিব। কেতিয়াবা বাপেক মাকে কাজিয়া লাগিলেও ল'ৰাটোৰ আগত আকৌ হেৰি দেখুৱায়। কেতিয়া আমি হেৰি দেখিলোঁ, আলহী এজন আহিলে আমি ধুনীয়া যেন নৰ্মেল হৈ থাকোঁ। কেতিয়া মাকক খং কৰিবলগীয়া হ'লেও ল'ৰাৰ আগত আমি নকৰোঁ বা কৰিব নালাগে। গতিকে এই শিক্ষাবোৰ দিবলৈ হ'লে আমি যদি এতিয়া আজিকালি যুৱ শৃংখল বুলি কওঁ, আমি মাক বাপেকসকলে এই বিহু কি নাজানো, আমাৰ সংস্কৃতি কি নাজানো, আমাৰ কৃষ্টি কি নাজানো, আমাৰ ব্যৱস্থা কি, আমি কোন সমাজত আছোঁ, কোন পৰ্বত আছোঁ,
আমাৰ পিন্ধনৰ সাজপাৰ কি কেনেধৰণে হেৰি কৰিব লাগে এইবিলাক আমি বজাই যদি নাৰাখোঁ তেতিয়াহ'লে আমি নিজৰ কাপোৰ নিজে খুলি দিয়া নহ'ব দুৱৰী ডাঙৰীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে ইমান সময়ত তেখেতে বিহু সন্দৰ্ভত বা আমাৰ পৰম্পৰা সন্দৰ্ভত পৰম্পৰা ৰক্ষাৰ বিষয়ে তেখেতে বহুখিনি তথ্য আপোনালোকক আগবঢ়ালে সঁচাকৈ এই সময়ত প্ৰশ্ন কৰিবলৈ আমাৰ সময় হৈছে যে আমি সোঁতত উটি গৈছোঁ নে আমি উভতাই ববলৈ যত্ন কৰিছোঁ বহুত গুৰুত্বপূৰ্ণ কথা আৰু বহাগৰ বতৰত এইখিনি কথা পতাটো যুগুত এইটো ভাল কথা মই দুৱৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 বিদায় লৈছোঁ